কৃষ্ণ কহে হুত শুনিও হৌ নকম ভাগ হৰিষি সাপ শুনিয়া তক্ষক মহানাগ এৰাম আপোনাৰ নিজৰ ৰূপ তেজিয়া নিশেষ ৰাজা কদংকি বেয়াখৈ ধৰি প্ৰৱেশ কাশ্যপ ব্ৰাহ্মণ হমে ভৈলায় কথাই তান্ত কথা সুধৈ ঔষ ধৰ গন্ধ পাই কুঠেৰ ব্ৰাহ্মণ তুমি যাহাকৈ ক লাগি বিপ্ৰে বোলে কিবা সোধা ফুৰু ভিক্ষা মাগি ৰাজাক তক্ষকে খাইবে যাওঁহে ন শুনি নিপতিক মন্ত্ৰ বলে জীয়াই বুয়া আপুনি পাইবো বহু বিত হবি মূৰ দুখ দূৰ হেন শুনি খংগিল তক্ষক মহাকুৰ চকু পকাই বোলৈ কাশ্যপক চাই মাতি কিনো তই অবোধলো ভিয়া দিজ জাতি তক্ষকে খাইবে যাক তাকো কৰ হাস অদংশু বত বিষ দেখো কিমতে জীয়াস কাশ্যপে বুলন্ত দম্ভ নকৰিবি সৰ্প বুজু দংশ বতক ভাংগিবু তোৰ দৰ্প শুনি ৰূপে কোপে নাগ মহাবলী দিলে গোট বত তয় গণি গৈলা জ্বলি বিষ বনি লাগিবত বিষ ভৈল চাই আছিল ভৰিয়া তাৰো ভস্ম ভৈল কায় জীয়াও তক্ষকে বোলৈ দেখো মুনি খাই দিজু থৈলা বুকুন্দা কাষৰ নমাই কোনচাই আনি চাইক হবি একথা নকৰি পঢ়িবে লাগিলা মন্ত্ৰ গুৰু কহু মৰি দিলন্তয় ঔষধ আনি গজাইলা অংকুৰ ডালে মূলে পাতে বৃক্ষ ভৈলা ভৰি পুৰ জিলে কখৰীয়া আছে হাততে অংকুশ দেখি ভৈল তক্ষক হাই খাতে যেন মুখ নয়ো দেখি শুনি হেন মন্তৰ মহত কাশ্যপক বোলৈ সৰ্পে শুয়া দৰ্পহত উলটি যাওক ধন দেউ যত লাগে অনেক সুবৰ্ণয়ানি যোগাইলে ক আগে ধন দেখি ব্ৰাহ্মণৰ পালতিল চিত গৈলন্ত উলটি বুকুন্দাত ভৰাই বিত তক্ষকে ধৰিলা বৃদ্ধ ব্ৰাহ্মণৰ বেশ দান্ত লৰ ফৰ কৰে পকি গৈলা কেশ কৃষ্ণ বাপ আগবঢ়াব আকৌ যায় ন কৃষ্ণ বিধ ব্ৰাহ্মণৰ বেশে চলি ধীৰে ধীৰে তক্ষকে পাইলে কয়াখি ভগীৰথী তীৰ জলস্থল বিধ দেখি কেহু নবাধিল কত কৰ বাজু চৰাই তক্ষক পখিল
বখি আশা পৰীক্ষিত কৃষ্ণ কয় আৰাধি শৰীৰতো নাহি জ্ঞান ব্ৰহ্মত সমাধি ধৰি আশা চাপিছিতে কৃষ্ণ চৰণেকে ধৰিলে ক নিজৰ ৰূপ তেখনে তক্ষকে ভয়ংকৰ শৰীৰ মাতি তথাপি পেট কৰিলে ক ফুকাৰয়ো পৰ তুলি ফেট বিজুলি সঞ্চাৰে আখি চেলেকি কৱাৰী ৰাজা কদংখিলে চৰণত খুত মাৰি শৰীৰত বিষবগ্নি লাগি উধাই গৈলা খনে কতে নিপতিৰ দেহা ভস্ম ভৈলা শৰীৰক এৰি পায়াই আচন্ত ব্ৰহ্মকে পুতৰেখে কৰ্ম আখি কৰিল তক্ষকে দেখি দকু দিখে প্ৰজা কৰৈ হাহাকাৰ কক্ষ গলা বাপ নিপতি আমাৰ তুমি অবিহনে ভৈল পৃথিৱী অনাথ এই বুলি লোকে হুকে ঢাকুৰয় মাথ পৰম বিস্ময় ভৈলা দেৱাসুৰ নৰ ধন্য ধন্য পৰীক্ষিত ৰাজৰিকি বৰ বিষবনি দহন্তে নাছিল কিছু জ্ঞান ভৈলা মুখ্য পাইলা হবে প্ৰত্যক্ষে প্ৰমাণ বাৱে দেৱে দুন্দুভি গন্ধৰ্বে গাৱে গীত পৰমে উৎসৱে অপে চৰা কৰে নৃত্য সাধু সাধু বুলি দেৱে বৰি সন্ত ফুল আকাশ চানিয়া গৈল শবদটো মূল মহাৰিষি হবু কৰিলন্ত সাধুবাদ কিনো কথা হুক পৰীক্ষিতৰ সংবাদ ইহাৰে কৃতিটো ৰলা সংসাৰত সাফল জন্মিলা ৰাজা পাণ্ডুৰ বংশত প্ৰশংসী ৰাজাক ঘৰা ঘৰি গৈলা চলি জন্মে জয় দিলন্ত প্ৰীতিক জলাঞ্জলি দিলা দান দক্ষিণা সংকলি প্ৰীতি কৰ্ম মুখ্য পাইলা জানিতে জিলন্ত হবে মৰ্ম মাধৱ কৃষ্ণ কৃষ্ণ মাধৱ 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 কৃষ্ণ 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 মহাকৃষ্ণ সাক্ষাৎ মহাভাগৱত সেই প্ৰভুসকল আপোনাসম মহা মহন্ত বৈকুণ্ঠপতি ভগৱন্তৰ একনিষ্ঠ সেৱক আপোনাসম মহাজন মহাভাগৱত প্ৰভুৱে ভালপোৱা গোপী সদৃশাই ব্যৰ্থ হওক আমি আজি সকলো সিদ্ধাত্মা এই ঠাণ্ডা দিনতো একত্ৰিত হ'বলৈ পাইছোঁ আমাৰ সমান ভাগ্য আৰু কাৰোৰে ভাগৱতত আমাৰ সকলক আপোনালোকক প্ৰশংসা কৰিছে ভাগৱতৰ যিমানবিলাক লেখক আছে যে সেইসকল যে কিমান ভাগ্যৱান ঘূৰ কলিযুগত জ্ঞানী সমাজে প্ৰশংসা কৰা এটা যুগত আদি সত্য যুগত ঢাকন দিয়া নাম ধৰ্ম প্ৰচাৰ কৰা যুগত সেই নাম ধৰ্মকে গ্ৰহণ কৰি একশৰণ কৃষ্ণ চৰণৰ আশ্ৰয় গ্ৰহণ কৰি মহা আনন্দৰে বিষয়ত থাকিও শ্ৰৱণ কীৰ্তন ধৰ্ম পালন কৰি সময়বিলাক অতিক্ৰম কৰিবলৈ সুবিধা পাইছে লেখকবিলাকে ভাগৱত লেখাসকলে গুৰু উপদেশত তেখেতসকলে কৈছে শেষত লেখকৰ প্ৰাৰ্থনা থাকে যে আমাক প্ৰভু এইকণ তুমি কৰোণা কৰা এভূ তোমাৰ নামলৈতে সকমূৰ মতি তোমাৰ নাম যেন আমাৰ মুখত ওলায় আৰু তোমাৰ সেই একশৰণীয়া ভকতসকলৰ দাসৰ দাস যেন হ'বলৈ পাওঁ আপোনালোকৰ দাস হ'বলৈ আশা কৰিছে লেখকসকলে
ভাগৱতত লেখা লেখকসকলে। গতিকে তেনেকুৱা আপুনি মই এতিয়া একোধৰণীয় ভকত, আজি আমাৰ ইমান মহাভাগ্য, আমি ইয়াত ঈশ্বৰৰ সম্পৰ্কে কিছু আলাপ কৰিবলৈ সুবিধা লাভ কৰিছোঁ। আৰু আমাক ইমান গুৰুজনে কৃপা কৰি থৈ গ'ল, আপুনি মই ইয়াত হৰি কথা শুনি থাকিম। আমাৰ কাৰণে আপোনালোকৰ আজ্ঞা লৈ পেলানি আপোনালোকৰ আতিথ্যৰ কাৰণে সাধু প্ৰভুজনাই অন্ন মহাপ্ৰসাদ তৈয়াৰ কৰিছে। আপুনি মই একোৱে চিন্তা কৰিব নালাগে, গুৰুজনে এইবিলাক ব্যৱস্থা কৰি থৈ গৈছে। গতিকে তেনেকুৱা ভাগ্যৱান আপোনাৰ সন্ত মহন্ত, আপোনাৰ সবৰ শ্ৰীকৃষ্ণত সৰ্বপ্ৰথমে সি নত কৰি আমি আপোনাৰ সবৰ দাস সেৱা নিবেদন জনাইছোঁ। আপোনাৰ সবে আমাৰ সেৱা গ্ৰহণ কৰিব। আমাৰ বৰ ধুনীয়া আজি গৃহস্থ পৰিয়ালটি চিন থৈছে। আমাৰ প্ৰাথমিক প্ৰভুৱে অতি সুন্দৰ হৃদয়ৰ পৰা তেখেতে পাঠ কৰিছে। আমাৰ সকলোৱে শ্ৰৱণ কৰিবলৈ সুবিধা লাভ হৈছে। এতিয়া আমি অকণমান আগৰ পৰা আহিম। আপোনালোকে জানে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ, ব্ৰহ্মজ্ঞানৰ পিছতেই আছে এই অধ্যায়টি পদ জনা। আমাৰ পৰহি আমাৰ কুশল গগৈ বাপৰ গৃহত ইয়াৰ আগৰ অধ্যায়টি চোৱা হৈছিল, পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ। পৰীক্ষিত ৰাজাক বাৰস্কন্ধ ভাগত শুকমুনিয়ে ক'লে, কৈ শেষ কৰাৰ পাছত পৰীক্ষিতে অঞ্জলি পাতি দণ্ডৱতে প্ৰণাম জনালে, নমলাডালৰ দৰে অষ্টাংগে প্ৰণিপাত কৰি। আমাৰ যেনেকৈ মিতাহাৰ কৰ্মত প্ৰাথমিকৰ ভক্তসকলে কয় যে তোমালোকে পুত্ৰ যেতিয়া দণ্ডৱতে সেৱাভাগ ধৰিবা, আৰু আমাৰ ঠিক তেনেকৈ ভকতৰ আদেশ মানি পুতেক এজন থাকক, দুজন থাকক, তিনিজন থাকক, দণ্ডৱতে প্ৰণাম কৰে আৰু পৰিয়ালবৰ্গই আঁঠুলৈ প্ৰণাম কৰে, সেৱা কৰে। ঠিক সেই দণ্ডৱত শব্দটো ইয়াত ব্যৱহাৰ কৰিছে। পৰীক্ষিতেও অঞ্জলি পাতি শোকগুৰুৰ চৰণত স্পৰ্শ কৰি দণ্ডৱত প্ৰণাম কৰিছে। ক'লে যে গুৰুদেৱ, আপুনি মোক পাৰমাৰ্থিক তত্ত্ব এই মহাভাগৱত কথা কৈ মোৰ জীৱন ধন্য কৰিলে, কাৰণ আপুনি গোটেই জগতখনকে হৰিময় দেখে। তেনেকুৱা এজন গুৰুৰ মুখেদি এই ভাগৱত কথা শ্ৰৱণ কৰিবলৈ পাই মই কৃতকৃত্য হ'লোঁ। মোৰ জীৱন ধন্য হৈ গ'ল। মোৰ যি মোহ আছিলে, মই যি মোহ আন্ধাৰত পৰি আছিলোঁ, মোৰ পুত্ৰৰ প্ৰতি মোহ, পত্নীৰ প্ৰতি মোহ, ইষ্ট কুটুম্বৰ প্ৰতি মোহ, এই সকলোবিলাক মোৰ এতিয়া তোমাৰ মুখেদি অমৃতবাণী শ্ৰৱণ কৰাৰ পাছত মোৰ নাইকিয়া হৈ গ'ল। আমি আত্মা, মোৰ আত্মা পৰিচয় হৈ গ'ল, মোৰ ব্ৰহ্মজ্ঞান হ'ল, ব্ৰহ্মই হ'ল আত্মা। গতিকে মই সেই আত্মাহে, আমি প্ৰত্যেকেই আত্মা। আমাৰ আত্মা পৰিচয়টো নোহোৱা দুখতেই আমি মায়া বন্ধনত বান্ধ খাই আছোঁ। সেইকাৰণে পৰীক্ষিতে কৈছে, মোৰ মায়া বন্ধনটো ছিগি গ'ল। মই সকলোকে এতিয়া সকলো সিহঁতে ঈশ্বৰ আছে, সেয়ে মই ব্ৰহ্মকে দৰ্শন পাইছোঁ। গতিকে আৰু মই ভাগৱত আৰু মোৰ শুনিব ইচ্ছা নাই, আৰু মোৰ জানিব ইচ্ছা নাই। মই তোমাৰ মুখেদি এই ভাগৱতখনত মাত্ৰ দুটা বস্তু লাভ হ'ল। এক হ'ল ভগৱন্ত ৰূপ, কৃষ্ণৰ বালমুকুন্দৰ ৰূপটো মই লাভ কৰিলোঁ। দ্বিতীয়তে এটা শব্দ লাভ কৰিলোঁ, সেইটো হ'ল কৃষ্ণ শব্দ। গতিকে গুৰুদেৱ, মই তোমাৰ চৰণত সেৱা ধৰিছোঁ। তুমি মোক এটা আশীৰ্বাদ দিয়া, বৰ দিয়া, যে মোৰ দেহ এৰিবৰ সময়ত মই যেতিয়া স্মৰণ কৰোঁ প্ৰভুৰ ৰূপটো যেন মই হৃদয়ত দেখিবলৈ পাওঁ, আৰু মোৰ মুখত যেন কৃষ্ণ শব্দটো উচ্চাৰণ হয়। মোক এইকণ কৃপাহে লাগে, এইকণ আশীৰ্বাদ দিয়া গুৰুদেৱ বুলি শোকগুৰুৰ চৰণত প্ৰণিপাত জনালোঁ। হাজৰিক প্ৰভু মাধৱ তাহান্ত বিনাই গুৰুদেৱী নন্দন পুৰী মনৰ কাম, ভকতৰ সংগ সদান গুচুক, মুখে তোৱা গুণ নাম, মুখে তোৱা গুণ নাম, কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ মহা কৃষ্ণ। এই আওজনী লোক আগলৈ
মাধৱ কৃষ্ণ কৃষ্ণ আমাৰ হাজৰিকা প্ৰভু ইতিমধ্যে পাইছেহি, বৰ ভাল লাগিছে। মাধৱ আৰম্ভ হৈছে আৰু ভকতে ক'লে বোলে দুষাৰমান আপুনিয়ে কওক। মই দূৰৰ পৰা অহাৰ কাৰণে সুবিধা অকণমান দিছে আৰু ইমান দূৰৰ পৰা আহিছে ল'ব পাৰিলোঁ, এই দুষাৰ কওক, আমি জনাবোৰহে ক'ব আৰু কি ক'বনো বাৰু। সেই আৰু সুধিছে গোবিন্দ গোপাল পৰীক্ষিতে যে দণ্ডতে প্ৰণাম কৰি ক'লে, গুৰুদেৱক তুমি মোক কৃপা কৰিলে, কৰোণা কৰিলে, মায়াসাগৰখনৰ পৰা উদ্ধাৰ কৰি দিলা, মোৰ মায়া দূৰ কৰি দিলা, মোৰ অন্ধকাৰ নাইকিয়া হৈ গ'ল। গতিকে মোৰ অন্তিম যাত্ৰাৰ সময়ত যেন তোমাৰ ৰূপটো দৰ্শন পাওঁ আৰু তোমাৰ কৃষ্ণ শব্দটো মোৰ মুখত উচ্চাৰণ হৈ কণ মোক আশীৰ্বাদ দিয়া। লাহেকৈ হুক গৰুৱে পৰীক্ষিতৰ শিৰত হাত ফুৰালে, হাত ফুৰাই আশীৰ্বাদ দিলে। আশীৰ্বাদ দি তেওঁ ভিক্ষুকসকলক লগত লৈ সত্য লোকলৈ গুচি গ'ল। এতিয়া সেই সময়তে সেই অধ্যায়টো সামৰিছে আৰু লেখকৰ আমাৰ গুৰুজনৰ আমাৰ প্ৰতি নিবেদন, আমাক সেইকাৰণে ভগৱন্ত চৰণত একান্ত ভকতি কৰিবৰ কাৰণে পৰামৰ্শ দিলে। কালি আমি পৰহি পালোঁ যে আমাক ক'লে যে তোমালোকে কৃষ্ণৰ চৰণত আশ্ৰয় গ্ৰহণ কৰি কেৱল কৃষ্ণৰ নাম উচ্চাৰণ কৰি সততে খাওঁতে উঠোঁতে বহুতে হয় যে সকলোৱে বুজনে গমনে প্ৰভুৰ নামকে লৈ হাতে কৃত্য কৰ্ম কৰি বিষয়তে থাকিও তোমালোকে হেলা ৰঙে বকুণ্ঠ যাবলৈ ধামলৈ গতি কৰিব পাৰিবা। এনেকুৱা এটা ধৰ্ম প্ৰচাৰ হ'ল। গুৰুজনে কৈছে যে মোকো এইকণ কৃপা কৰা। আমাৰ শংকৰ গুৰুৱে আচৰিত ধৰ্ম শিকালে, সেইকাৰণে এইভাগ দ্বাদশ স্কন্ধ শংকৰদেৱে ৰচনা কৰা। শংকৰদেৱে কৈছে যে মোৰ মুখতো যেন নাম অহৰ্নিশে ওলাই, মোক এইকণ কৃপা কৰিবা। সেই প্ৰভু ভগৱানক খাটিছে, কিন্তু আমাৰ পৰিচয় ঘটাই দিলে যে শংকৰদেৱ প্ৰকৃততে আমাৰ পৰম গুৰু শংকৰদেৱে, কৃষ্ণই শংকৰে আমাৰ গুৰু, পৰম গুৰু। কাৰণ মাধৱদেৱে ক'লেই, মাধৱদেৱে এইটো উদঙাই দিছিলে যে হু হৰি বুলি লিখিছিলে, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জু হৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ হু হৰি বুলি যেতিয়া লিখি গুৰুজনৰ ওচৰলৈ আনিলে, গুৰুজনে ক'লে হেই বহাপু মাধৱ, তুমি চব কথা বহাই বহাই লেখা, তুমি মোক এতিয়া গোটেই মানুহবিলাকে মোকে ঈশ্বৰ বুলি সেৱা কৰিবলৈ আহিব, গতিকে অকণমান তুমি ঢিলাবলৈ শিকিবা, তেতিয়াহে তাকেৰি অংশ বুলি তেওঁ শব্দ বাক্যষাৰ বদলাই দিলে। বাৰু যে কি নহওক, আমি সকলোৱে পৰিচিত হ'ল যে কৃষ্ণই শংকৰে আমাৰ গুৰু। কিন্তু আমাৰ গুৰুজন এনেকুৱা, তেওঁ নিজে আচৰিত ধৰ্ম আমাক শিকাই থৈ গৈছে। সেইকাৰণে পৰহি আমাৰ গগৈ বাপৰ ঘৰত সেই উপদেশত ক'লে যে সেই প্ৰভু তোমাৰ নাম যেন মোৰ মুখত ঘনে ঘনে উচ্চাৰণ হয়। ঘনে ঘনে শব্দটো সেইদিনাখন ওলাইছিলে যে ঘনে ঘনে মোৰ মুখত যেন তোমাৰ নাম উচ্চাৰণ হয়, মোক এইকণ কৃপা কৰা প্ৰভু। অৰ্থাৎ আপোনাৰ মোক তাৰ মাজেদি কৈ থৈ গৈছে, সেই মানৱ জাতি সাধু সন্ত শুদ্ধাত্মাসকল তোমালোকেও ঘূৰ কলিযুগত আছা, তোমালোকে ঘনে ঘনে প্ৰভুৰ নাম লৈ থাকিবা, তোমালোকৰ পাপ দহন হৈ থাকিব, বিষয়ত থাকিও তোমালোকে বৈকুণ্ঠলৈ যাব পাৰিবা। সৰু সুৰা পাপ হ'বই, আপুনি কীট পতংগ আমি নিবাৰণ কৰিবৰ কাৰণে এতিয়া আম ফুলিছে, আমৰ তলত ধোঁৱা দিব, কোনোবাই স্প্ৰে কৰি দৰৱ দিব, অন্য ৰবি শস্য কৰিছে তাতো কেতিয়াবা দৰৱ দিবলগীয়া হৈছে, ৰবি শস্য কৰিবলৈ যাওঁতে কোৰ কটাৰী মাৰিবলগীয়া হৈছে, তেতিয়াও কেঁচুকুমতি কাটিছে। এনেকুৱা ধৰণৰ বহুত জীৱৰ হত্যা কৰা হয়। যিখিনি জীৱ কাৰণক লাগি হত্যা কৰা হয়, মানে তেওঁলোক আপুনি অজানিতে অকাৰণত বৰি হয়, তথাপিও তাত যদিও পাপ হয়, কিন্তু আপোনাৰ মোক যে সেই ঘনে ঘনে নাম ল'বলৈ ক'লে, নামৰ কামেই হৈছে পাপ দহন কৰা। যেনেকৈ অকণমানি ল'ৰা এটাই লগাই দিলেও জুই জ্বলিব, জুইৰ কামেই হৈছে জ্বলাই ভস্ম কৰা, ঠিক নামৰ কাম হৈছে পাপ দহন কৰা। তেনেকুৱা নাম গুৰুজনে নিজে বিচাৰি আমাকো বিচাৰিবৰ কাৰণে এটা আৰ্হি দেখাই থৈ গ'ল। বাৰু যি কি নহওক, সেই সময়তে সেই অধ্যায়টি সামৰিলে। আজি আৰম্ভ কৰিছে। ইতিমধ্যে তক্ষকে মানে গম পালে যে ঋষিৰ সাপ আছে, শ্ৰমিক মুনিৰ সাপ আছে, চিঙিমুনিৰ সাপ আছে, মানে শ্ৰমিক মুনিৰ পুত্ৰ চিঙিমুনিহে সাপ দিছিলে তক্ষকে দংশন কৰক বুলি 7 দিনৰ ভিতৰত। গতিকে সেইবাৰ তেওঁ সেই 7টা দিনো শেষ হৈছে আৰু 7 দিনৰ দিনাখন ইতিমধ্যে তক্ষকে ব্ৰাহ্মণৰ ভেষ এটা ধৰি আহি আছে। ভগীৰথী তীৰ বুলি ক'লে যে, মানে গংগাৰ আন এটা নাম ভগীৰথী। গতিকে ভগীৰথী তীৰতে যে পৰীক্ষিত আছে, 60,000 ঋষিমুনি চাৰিওফালে বেৰি আছে, সৈন্য সামন্তবিলাকৰ সীমা নাই। আনকি গংগাটো মানে নাৱে সৈনিক, মানে পলুৱা এটাও সোমাব নোৱাৰা, এনেকুৱা এটা ব্যৱস্থা কৰিছে যে কোন পথেদি আহি তক্ষকে দংশন কৰিব যে নোৱাৰে কোনো পথেদি। গতিকে এনেকুৱা সুব্যৱস্থা কৰি ৰাখিছে, সেইটো তক্ষকেও জানে। তক্ষকে সেইকাৰণে ভাবিছে মই তালৈতো অন্যক সোমাবলৈ, ডেকা ব্ৰাহ্মণকো সোমাবলৈ দিব, মই বৃদ্ধ ব্ৰাহ্মণৰ এটা ভেদ ধৰোঁ। আৰু দাঁত ভূঞাটোৱে যে বৰ্ণনা কৰিছে পাঠক কৰোঁতে বাপে
যে দাঁতবিলাক লৰি আছে, দুই এটা সৰিছেও, যি এটা আছে কথা ক'বই নোৱাৰে, ওট লৰালেই লৰি থাকে। গতিকে সেইজনক আৰু সন্দেহ কোনেও নকৰে, মানে এওঁ যে তক্ষক হৈ আহিব বা এওঁ ব্ৰাহ্মণ, আৰু ব্ৰাহ্মণে যাব পাৰে তালৈ, বৃদ্ধ ব্ৰাহ্মণসকলকে আয়োজাত কৰিবৰ কাৰণে গেট পাছটো দিছে, অইন কোনেও তাত সোমাব পৰা সেই নাই, সৈনিকসকলৰ সেইটো ব্যৱস্থা, সেই কথাটো তক্ষকে জানে। ইতিমধ্যে তেওঁ বৰ সুন্দৰ ব্ৰাহ্মণ এটাৰ বৃদ্ধ ব্ৰাহ্মণৰ বেশ ধৰি আহি আছে। আহি থাকোঁতে বাটত কাশ্যপক পালে, কাশ্যপ ব্ৰাহ্মণ। কাশ্যপ ব্ৰাহ্মণে আকৌ তেওঁ গম পালে যে তক্ষকে আহি পৰীক্ষিত ৰাজাক দংশন কৰিব, আৰু পৰীক্ষিত ৰাজাক যদি মই কেনেবাকৈ বচাই দিব পাৰোঁ তেতিয়া মোক বহুত ধন সোণ বৃত্ত দিব, আৰু সেই ধন সোণ বৃত্ত কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ কল্পতৰু তেখেত নাই 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 আমাৰ পৰম গুৰু কৃপা ৰাঘৱ দেৱকী নন্দন পুৰীও মনৰ কাম ভগতৰ সংগ সদানুগুচুক মুখে তোৱা গুণ নাম মুখে তোৱা কৃষ্ণ। ইতিমধ্যে সেই কাশ্যপে ভাবিলে যে মোক পৰীক্ষিতক যদি মই তক্ষকে দংশন কৰাৰ পিছত যদি বচাই দিব পাৰোঁ মোক ঢেৰ সোণ ধন বৃত্ত দিব, আৰু যিখিনি দিলে মোৰ দৰিদ্ৰতাটো নাইকিয়া হ'ব। মোৰ এতিয়া খোৱাৰ কাৰণে অভাৱ, থকাৰ কাৰণে অভাৱ, বৰষুণ দিলে চিন্তা, মই দৰিদ্ৰ ব্ৰাহ্মণ, গতিকে মোৰ দৰিদ্ৰতাটো নাইকিয়া হৈ যাব। বৰ আশাৰে আহিছে যে তক্ষকে খুটিব আৰু মই বচাই দিম, মোক মানে বহু ধন বৃদ্ধি দিব, আশা নাম সপোন বাসনা চবৰে থাকে, মানে সেইটো দেখুৱাইছে, আমাক দেখুৱাইছে। ইতিমধ্যে কাশ্যপ আৰু তক্ষকে ব্ৰাহ্মণ বেশত যোৱা তক্ষকৰ ভেদাভেদী মানে বাটৰ আগা পিছা হৈছে পাৰ হ'বৰ কাৰণে। তেতিয়া তেওঁ কিন্তু তক্ষকে ঔষধৰ গন্ধ পাইছে, যেনেকৈ সৰ্পই ফেনাইলৰ গন্ধটো বহুত দূৰৰ পৰা ধৰিব পাৰে। ক'ৰবাত যদি আপুনি ফেনাইলৰ গন্ধ পায়, আপোনাৰ ঘৰে ওচৰে সোমোৱা সাপ দেখিছে, ফেনাইলৰ প্ৰতি আপুনি যেনি ফেনাইলটো ছটিয়াব সেইফালেদি প্ৰাণ গ'লো তাক নাযায়, এই জঁপিয়াই খপিয়াই কেনিবি হ'লেও পলাবলৈ চেষ্টা কৰে। সাপে মানে ফেনাইল সহ্য কৰিব নোৱাৰে, তাৰ গন্ধটো সহ্য কৰিব নোৱাৰে। ঠিক তেনেকৈ তক্ষকে ব্ৰাহ্মণ বেশত গৈছে, কিন্তু কাশ্যপৰ মানে ঔষধ যে লৈ আহিছে ঔষধৰ গন্ধ পাইছে। তেতিয়া সুধিছে, সেই ব্ৰাহ্মণ তুমি ক'লৈ যাবলৈ ওলাইছা? বোলে মই বোলে হে ৰাদেও মই ওলাইছোঁ ভগীৰথী তীৰলৈ, তাত মানে তক্ষকে দংশন কৰিব 7 দিনৰ ভিতৰত, আজি 7 দিনত পৰিছে, গতিকে হয়তো আজিয়েই দংশন কৰিবলৈ আহিব পাৰে তক্ষক, কাৰণ সেই সাপ, গতিকে দংশন কৰিব যেতিয়া, আৰু মই ভাবিছোঁ তেওঁক মই জীয়াই দিম, মন্ত্ৰ আছে মোৰ, মন্ত্ৰ মাৰিম, ঔষধ দেখি ব্যৱস্থা কৰি মই জীয়াই দিম, আৰু জীয়াই দিলে মোক বহুত ধন বৃদ্ধি দিব, মই সেই আশাৰে আহিছোঁ, সেই দিওঁ। তেতিয়া ব্ৰাহ্মণে দেখি আছে কাশ্যপে, কাৰণ তেওঁ তক্ষকে ব্ৰাহ্মণৰ ভেকত আহিছে। গতিকে যেতিয়া তক্ষকে ভাবিলে সৰ্বনাশ, ই ব্ৰাহ্মণৰ ইমান সাহস, মই যাক খুটিম, মই সৰ্পৰ ৰজা, মোৰ বিষ দিয়াৰ পিছতো বচাই দিম বুলি কোৱা এওঁ এনেকুৱা মন্ত্ৰ আছেনে? গতিকে অলপ উধাম্বিত হৈ পেলানি খং উঠে, মানে বিবেক ব্ৰেইনে কাম নকৰে। তক্ষকৰ তেনেকুৱা হৈ গ'ল, কৰি পেলানি তেওঁৰ দাম্ভিকতাটো তাত প্ৰকাশ পাইছে, আৰু ওচৰতে দেখিছে এজোপা গছ আছে, আৰু গছজোপাকে দিলে খুট মাৰি কৈছে যে এই গছজোপা বচাই দিয়া, তেতিয়া মই তোমাৰ মহিমাটো গম পাম। অৰ্থাৎ তেওঁ ব্ৰাহ্মণৰ ভেষ গুচি সৰ্প হ'ল, সৰ্প হৈ খুট মৰাটো কিন্তু কাশ্যপ ঋষিয়ে দেখিলে যে অয়ে তক্ষক। যেতিয়া খুটি দিয়াৰ পিছত ব্ৰাহ্মণো কম নহয়, মন্ত্ৰ আছে তেওঁ গাত, বোলে সেই বুকুন্দা বুলি কৈছে যে তেওঁ টোপোলাটো লাহেকৈ থৈ পৰা আৰু তেওঁ পুঠি উলিয়ালে, আৰু গোটেই ছাইখিনি একত্ৰিত কৰিলে, গছজোপাৰ ছাইখিনি একত্ৰিত মন্ত্ৰ মাৰিবলৈ ধৰিলে, মন্ত্ৰপাঠ কৰিবলৈ ধৰিলে, আৰু মন্ত্ৰপাঠ কৰি তাত অংকুৰ হ'ল, অংকুৰৰ পৰা ডাল পাতবোৰ বাঢ়িলে, আৰু বাঢ়ি পেলাই গছ হৈ গ'ল। কিন্তু গছজোপাত এজন খৰিকটীয়া আছিলে পূৰ্বে, তক্ষকে দংশন কৰোঁতেই খৰিকটীয়াজনো ছাই হৈ গৈছিল, আৰু এওঁলোকৰ দুয়ো কথোপকথনখিনি শুনি আছিল। আৰু যেতিয়া এওঁ বচাই দিয়াৰ পিছত আকৌ খৰিকটীয়াজনো জুই উঠিল, খৰিকটীয়াজনে ওপৰৰ পৰা শুনি আছে চব। এওঁ কি কৰিলে, তেতিয়া মানে তক্ষকে ভাবিলে সৰ্বনাশ হৈ গ'ল, মই বৰ সাংঘাতিক এজন মানে আপোনাৰ বেজৰ লগতেই কথা মতা হ'ল। গতিকে তুমি এটা কাম কৰা হেৰা, তুমি তালৈ যাব নালাগে, তোমাক সোণ ধনৰ কাৰণেহে আলৈ আহিছা, গতিকে মই সেই সোণ ধন বিধ যি লাগে মই চব দিম, তুমি সন্তোষ হ'বা। তুমি বোলে মই আৰু ধন পালে হৈ গ'ল। আৰু ব্ৰাহ্মণ যে লোভিয়া, এই তাত আমাক কৈছে, আমি নিন্দা নকৰোঁ কাকো, গতিকে তেওঁক আনি তক্ষকে সোণ বৃত্ত যি যেনেকৈ ধন বৃত্ত সকলো এক টোপোলা দিলে, আৰু বুকুন্দাত ভৰাই তেওঁ ঘৰলৈ বুলি যাত্ৰা কৰিলে। যাত্ৰা কৰাৰ পিছত এতিয়া সেই পুনৰ তক্ষকে আপোনাৰ ব্ৰাহ্মণৰ ভেষ ল'লে,
ভেষ লৈ ভগীৰথী তীৰ পালেগৈ, কোনেও বাধা দিয়া নাই, একেবাৰে বুঢ়া অলৰফল লাখুটি লৈ গৈছে, দাঁত লতৰ পতৰ কৰি আছে, তেওঁক চবেই ৰাস্তা এৰি দিছে। আমাৰ যেনেকৈ বৃদ্ধ মাংসত এজন আহিলে আমি ভকতসকলো বাপসকলে ৰাস্তাটো এৰি দিয়ে, কোনো এইটো এযোৱা শ্ৰদ্ধা ভক্তি থকাসকলে ধৰাখনকে এৰি দিয়ে, বাপত নি এলাহ কেলৈ কৰে, শ্ৰদ্ধা এটা থাকে। গতিকে তেনেকুৱা ৰূপ এটাত গৈছে তক্ষক, অলপ চতুৰ হয় তক্ষকে। তেনেকুৱা ৰূপত গৈ যেতিয়া মাধৱ কৃষ্ণ মাধৱ বিনাই নাই 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 আমাৰ পৰম গুৰু কৃপাৰ সাগৰ দৈকী নন্দন, পুৰী মনৰ কাম ভকতৰ সংগ সদায় নগুচুক, মুখে তোৱা গুণৰ নাম, মুখে তোৱা গুণৰ নাম, কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ। কোনো সৈনিকেও বাধা দিয়া নাই, দিগন্ত বাহক এই আগলৈকে হ'ব। তাৰপিছতে আৰু যেতিয়া আপোনাৰ সৈনিকসকলে বাধা দিয়া নাই, তে একেবাৰে পালে তক্ষকক দেখি পৰীক্ষিতক দেখিছে বহি আছে, সাধনা ধৰণে পদ্মাসন কৰি বহি আছে, উত্তৰ মোৱা কৰি পেলানি। কাৰণ শোকগুৰুক পঠাই দিয়াৰ পাছত তেওঁ কুশবনৰ আসনত বহি উত্তৰ মোৱা কৰি তেওঁ কেনেধৰণে বহি আছে তাৰ আগত ব্যাখ্যা কৰি গ'ল। তেওঁ সমস্ত ইন্দ্ৰিয়ক নি আত্মাত প্ৰতিষ্ঠা কৰিলে, আত্মাই ইন্দ্ৰিয়গণৰ সৈতে পৰমাত্মাত প্ৰতিষ্ঠা কৰিলে আৰু ব্ৰহ্মত বিলীন হৈ গ'ল। যেনেকৈ সাধকসকলে যিটো পৰ্যায়ত থাকে, কাণে নুশুনা হৈ যায়, চকুৰে নেদেখা হৈ যায়, ইন্দ্ৰিয়খিনি অৱশ কৰি পেলায়। কাৰণ তেওঁ তেতিয়া পৃথিৱীৰ কথা একো হালচালৰ কথা গম নাপায়, তেনেকুৱা এটা মানে অৱস্থাত তেওঁ আছে। পৰীক্ষিত গছৰ মূহাটোৰ দৰে কেৱল মাত্ৰ বহি আছে বুলি ক'লে। আৰু সেই তক্ষকে সেই সময়তে ব্ৰাহ্মণ ভেগ গুচি তেওঁ তক্ষকৰ ৰূপ ল'লে, আৰু তক্ষকৰ ৰূপ লৈ ফণা তুলিলে, তুলি আৰু পৰীক্ষিতৰ চৰণতে দিলে খুট মাৰি। যেতিয়া খুট মাৰি দিলে বিষবহনি বাঢ়ি গৈ পেলানি তেওঁৰ দেহাটো ছাই হৈ গ'ল, আৰু ইতিমধ্যে পৰীক্ষিত আত্মা ব্ৰহ্মত বিলীন হৈ গ'ল। বৈকুণ্ঠ পাবগৈ এতিয়া পাৰিষদী তনলৈ তেওঁ বিলীন হ'ল। তেওঁ গমেই নাপালে পৃথিৱীত কি আছে, কাৰণ সমস্ত ইন্দ্ৰিয় নি আত্মাত প্ৰতিষ্ঠা কৰিলে, ইন্দ্ৰিয় আত্মাই পৰমাত্মাত প্ৰতিষ্ঠা কৰিলে। সাধক পুৰুষসকলৰ জ্ঞানীসকলৰ যেনেকৈ ধ্যানত মগ্ন হয়, ঠিক যেনেকৈ শ্ৰমিক মুনি মগ্ন হৈ আছিলে, যেতিয়া পৰীক্ষিতে পানী খোজাটো গম নাপায়, তেনেকুৱা এটা অৱস্থাত তেওঁ বিলীন হৈ আছিলে। সেইকাৰণে তেওঁ গমকে নাপালে, তেওঁ মৃত্যুনো কেনেকুৱা হ'ল, কষ্ট কিবা কিবি একোৱে গম নাপালে, তেওঁ আত্মা গৈ ব্ৰহ্মত বিলীন হ'ল। ইতিমধ্যে আজি পাছত বৰ সুন্দৰকৈ এতিয়া বাপজনে কৈছে, ইতিমধ্যে তক্ষকে দংশন কৰিলে, ছাই কৰি দিলে। কৈছে যে লেখকে আমাৰ গুৰুজনে ধুনীয়াকৈ মানে সজাইছে যে জন্মে জয়ে যদি তক্ষকে খুটি ছাই নকৰিলেহেঁতেন, তেতিয়া এই পৰীক্ষিতৰ দেহাটো আকৌ পেটকাৰ্য কৰিবৰ কাৰণে চিতা সাজি আপোনাৰ চিতা শ্মশানলৈ নিব লাগিলেহেঁতেন, ছাই কৰিবৰ কাৰণে খৰি চৰি দৰকাৰ হ'লহেঁতেন। কিন্তু সেইবোৰ দৰকাৰ নহ'লে, আৰু তক্ষকে খুট মাৰি দিয়াৰ লগে লগে ছাই হৈ গ'ল। অৰ্থাৎ পুতেকৰ কৰ্মটোহে কৰি দিলে পৰীক্ষিতক খুটি পেলাই তক্ষকে খুটি। গতিকে এই দখলকে এতিয়া ইতিমধ্যে পাঠ হৈছে। এতিয়া ইয়াৰ দ্বাৰাই আমাৰ মানৱ জাতিলৈ আমাৰ গুৰুজনে কিমান সুন্দৰকৈ ইয়াত কৈছে। পৰীক্ষিতটো এলাপচা ব্যক্তি নহয়, আপোনালোকে আমি আগত পাই আহিছোঁ। কাৰণ তেওঁ উত্তৰা গৰ্ভত পৰীক্ষিত আছে, অভিমন্যু পুত্ৰ উত্তৰা গৰ্ভত। এতিয়া উত্তৰা গৰ্ভত থাকোঁতেই আপুনি চাওকচোন, অশ্বত্থামাই যেতিয়া ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰি দিলে, যে ব্ৰহ্মাস্ত্ৰ যেতিয়া প্ৰয়োগ কৰি দিলে, 5জন পাণ্ডৱলৈ 5 পাত মাৰিছে, উত্তৰা গৰ্ভলৈ এপাত মাৰিছে। কাৰণ গৰ্ভত পৰীক্ষিত আছে বুলি অশ্বত্থামাই জানে যে এওঁলোকৰ সবংশে মই নাশ কৰি পেলাওঁ। তেতিয়া উত্তৰা মহাভকতনী আমাৰ আইসকলৰ দৰে কিবা কিবি কষ্ট এটা পালোঁ, সেই প্ৰভু কৃষ্ণ কৃপা কৰিবা প্ৰভু, তোমাৰ চৰণতে আশ্ৰয় গ্ৰহণ কৰি আছোঁ। পৰিয়ালটোৰ কাৰণেও আমাৰ আইসকল ইমান উদাৰ, গোটেই পৰিয়ালটোৰ কাৰণে খাটে। আমাৰ আইসকল ইমান উদাৰ, গোটেই গাঁৱৰ প্ৰাথমিকখনৰ গাঁওখনৰ সকলোকে মংগল কৰিবা প্ৰভু। বিকট আমাৰ ভকতসকলো যেনেকুৱা উদাৰ, আমাৰ আইসকলকো কাৰণ একান্ত প্ৰভু সেৱক সেৱিকা, সেইসকলে সকলো জগতখনকে হৰিময় দেখে। আত্মাৰ পৰিচয় হৈ গ'ল, মোক চিকুটিলে মই যিমান কষ্ট পাওঁ, জগতৰ অন্যক চিকুটিলৈ সিমানেই কষ্ট পাব। আমাৰ সকলো ঘতে ঘতে সোমাই ভগৱন্তই আমাক পৰীক্ষা কৰি আছে। হাজৰিকাই প্ৰভু কোন কৃষ্ণ, পাঠেকী প্ৰভু কোন কৃষ্ণ, আমাৰ এয়া প্ৰভু কোন কৃষ্ণ, দত্ত প্ৰভু কোন কৃষ্ণ, কোন কৃষ্ণ, দিগন্ত হাজৰিকানো কোন কৃষ্ণ, গোটেইবোৰ কৃষ্ণ, অকণমানজনো কৃষ্ণ। কাৰণ কৃষ্ণ সবাৰো সিয়াতে আছে বুলি অইনে গম নাপায়, কিন্তু আমাৰ একশৰণীয় ভকতখিনিয়ে গম পায়। কেলে গম পায়? আমাৰ ভাগৱতটো খুব চৰ্চা হয়, প্ৰতি প্ৰাথমিকতা চৰ্চা হয় নহয়, সপ্তাহত এদিন দুদিন থাকেই। গতিকে তাৰ কথাবোৰ শুনোতে 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 শ্ৰৱণ কীৰ্তন কৰোঁতে 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 পৰীক্ষিতৰ যেনেকৈ ব্ৰহ্মজ্ঞান লাভ হৈ গৈছে, আমাৰ সংঘৰ ভকত আইবাসকলৰো ব্ৰহ্মজ্ঞান লাভ হৈছে যে আমি আত্মা
গতিকে আত্মা পৃথিৱীলৈ আহিলে মৃত্যু হ'বই, দেহা এৰিবই লাগিব। এইটো আমাৰ দেউতাও আছিলে, দৌতি আছিলে, নাইকিয়া হৈ গৈছে, আমি একাদশ পাতিছোঁ। আকৌ আমাৰ স্বামী মৰিছে, আমি একাদশ পাতিছোঁ, পত্নী মৰিছে, একাদশ পাতিছোঁ। এইটো আমাৰ এটা পৰম্পৰা আৰু জন্ম হ'লে মৰিব লাগে। আমাৰ ভয় নাই, আমাৰ সংঘ ভকতৰ অকণো ভয় নাই। বোলে বাপজন নাহিম বোলে, বাপজন বৈকুণ্ঠ বোলে হ'ব আমি আপুনি চিন্তা কৰি পেলাই কল থোকা মাহঁতে আছে, আমি এই ৰাতিলানি দিনাখনেই লৈ যাম। নহয়, আমাৰতো কন্দা কটা নকৰে। কৰ্মকাণ্ডীয় লোকসকলেহে কন্দা কটা কৰে মানুহ মৰিলে। আমাৰ সংঘ ভকতে কন্দা কটা নকৰে। আমি ভাবি মহা আনন্দহে পায়, 11 দিনাখন কিমান ভকত আহিব, 12 দিনাখন তুল্যভোজন হ'ব, নহয় বাৰু? আৰু আমাৰ সেই আত্মাটি পিতৃয়ে হওক বা মাতৃয়ে হওক, তেওঁ মাতৃ হ'লে লক্ষ্মীস্বৰূপা হৈ বৈকুণ্ঠলৈ গৈছেগৈ, পিতৃ হ'লে আমাৰ চতুৰ্ভুজক লৈ বৈকুণ্ঠলৈ গৈছেগৈ। কাৰণ একশৰণীয়া তেওঁ অন্তিম সময়ত ভকত ভাগৱতে পাঠ কৰিলে, শুনালে, তেওঁ নিজেও কৃষ্ণ কৃষ্ণ কয়। গতিকে দেহ এৰি পিনি চতুৰ্ভুজ চোলা পাইছে, পাবগৈ বুলি বিশ্বাসটো সুদৃঢ় কাৰ হৈছে? একশৰণীয়া সংঘৰ একান্ত একশৰণীয়া ভক্তসকলৰ। কাৰণ আমাৰ গত্যন্ত বেলেগ উপায় নাই। আমাৰ এইবাৰ বৈকুণ্ঠলৈ আমি যাবই নেকি? আমি কামনা নকৰিলেও আমি বৈকুণ্ঠলৈ যাব লাগে। কাৰণ আমাৰ আৰু দ্বিতীয় কোনো পথেই নাই, ৰাস্তা নাই, নহ'লে 3 তৰহিলা হ'ব লাগিব। গুৰুজনে ফাইনেল কৰি থৈ গৈছে যে এইবাৰ সেইবাৰ আৰু কি শক্তি আছে মনুষ্য হৈবাৰ, মনুষ্য জনম পাই হল নভজিলা, অৱশ্যে হৈবা ভাই 3 তৰহিলা। গতিকে আপোনাসৱৰ মহিমাৰ কথা ইয়াত প্ৰকাশ কৰিছে। আৰু আপোনালোকৰ ভকত, আপোনালোকৰ নিচিনা এজন এজন আত্মা যিটো বংশত জন্ম হৈছে। চাব দেই, হাজৰিকা বহুজনে আমাক কোষেশ্বৰ হাজৰিকা প্ৰভুৱে গোটেই হাজৰিকা বংশটোৰ নেতৃত্ব দিছে। গোটেই হাজৰিকা বংশটো এখেতে লৈ যাব। আপোনালোক ককাই ভাই অহা নাই সংঘত থাকিব পাৰে, গোটেই বংশটোৰ দায়িত্ব আপোনাৰ ওচৰত। আপুনি যোৱা ৰথখনতে গোটেইখিনি যাব পাব। সেইটো ভাগৱতে কৈ আছে, যাৰ পুত্ৰ হৈবে ঐতিহ্য হৰিত শৰণলৈ, হৰিগুণ গাঁও শুদ্ধভাৱে যদি যুক্ত এনেকৈ কৈছে নহয়, 21 পুৰুষ উদ্ধাৰ কৰিব বুলি ক'লে, নহয়নে? তই হেনো পুত্ৰ ভৈলি যায় 21 পুৰুষ প্ৰহ্লাদ চৰিত্ৰত কৈ দিলে। গতিকে আপোনালোকৰ নিচিনা একান্ত ভকতে কৈছে, সেইসকল ভকতে এটা এটা বংশ উদ্ধাৰ কৰি লৈ যাব। আৰু যিসকল এতিয়াও কৰ্মকাণ্ডত আছে, সেইসকলো আপোনাৰ মোৰ নিচিনা একেই, কৃষ্ণই আছে তেওঁলোকৰ ইয়াত। কিন্তু সেইটো মাৰ্গ দুটা আমাৰ খালী ভগৱন্তই কৰি দিলে। কাৰণ মানৱ সমাজখন শৃংখলাবদ্ধ কৰি ৰাখিব লাগিব নহয়, সেইকাৰণে তাৰ দুটা মাৰ্গ কৰিলে। এটা মাৰ্গ হ'ল আগম, তাক প্ৰবৃত্তি মাৰ্গ বুলি কয়। এটা মাৰ্গ হ'ল নিগম, নিবৃত্তি মাৰ্গ বুলি কয়। নিগমৰ ৰাস্তাটো চব দুইটাই 4 লাইন, 4 লাইনেই বনাইছে ভগৱন্তই। আগমৰ যিটো পথ সেইটো 4 লাইন। এই 4 লাইন দিছে নহয়, ৰাস্তা বনাইছে এতিয়া, সেই ইটোও 4 লাইন। কাৰণ ইয়াৰ পৰা গৈ আপুনি বৈকুণ্ঠলৈ গ'লে আকৌ ঘূৰি আকৌ পৃথিৱীলৈ আহিব পাৰে। একেবাৰে সপ্ত বৈকুণ্ঠ যিখন ভগৱন্তৰ 1 নম্বৰ যিখন বৈকুণ্ঠ, তালৈ গ'লে আহিব নালাগে। বাকী যিখন বৈকুণ্ঠলৈ গ'লে আপুনি ইচ্ছা কৰে যদি বোলে নহয় মৰ্ত্যলৈ মই যাওঁ, আৰু ভগৱন্তৰ ইচ্ছা হ'লে বোলে তুমি যোৱা আৰু অলপ ভকত বনাই থৈ আহিবা। আহি পেলানি এই তেনেকৈ প্ৰহ্লাদৰ নিচিনা, ধ্ৰুৱৰ নিচিনা পদাধিকাৰ তেনেকুৱা পদত ৰাখি বহুত মহাভকতৰ ঘৰত জন্ম হৈ জগতৰ উদ্ধাৰৰ কাম কৰিব পৰা ব্যৱস্থা আছে। ঠিক আগম প্ৰবৃত্তিত আছে আকৌ ব্ৰহ্মলোকলৈকে ৰাস্তাটো। ইয়াৰ পৰা গৈ ব্ৰহ্মলোকত অলপ দিন আনন্দ কৰিব পাৰিব, তাৰ পৰা আকৌ বেশ হ'ব লাগিব, আয়াজাত কৰি থাকিব লাগিব, জন্মচক্ৰত ঘূৰি থাকিব লাগিব। কিন্তু আপোনাৰ মোৰ জন্মচক্ৰত ঘূৰি থাকিলেও কিন্তু ঊৰ্ধ্বগতি হোৱাৰ এটা ৰাস্তা আছে বৈকুণ্ঠলৈকে। গতিকে সেই পথটো দিলে আৰু পাৱাৰটো দেখুৱালে। ভকতৰ কিমান যে পাৱাৰ আমাৰ গুৰুজনে কৈ থৈ গৈছে, জয়িত থাকে মূৰ ভক্ত উদাৰ চৰিত, কৃত পতংগকো উদ্ধাৰ কৰে। বংশ পৰিয়ালে উদ্ধাৰ কৰাটো দূৰৰে কথা, কৃত পতংগ পৰ্যন্ত তেওঁ প্ৰবৃত্ত কৰি পেলাব পাৰিব, ইমান পাৱাৰ। কেলে? তেওঁ ডাকি বুলহু ৰাম, চিঞৰি চিঞৰি ৰাম কৃষ্ণ কয়। তেওঁ খাওঁতে উঠোঁতে মাধৱ কৃষ্ণ গোপাল গোবিন্দ পুৰুষোত্তম জনাৰ্দন কৃষ্ণ কৃষ্ণ হৰি হৰি নাম গীত হিচাপে গাই থাকে। কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ বুলি ক'ব পাৰে তেওঁ উচ্চ কণ্ঠে, নাৰায়ণ নাৰায়ণ বুলি ক'ব পাৰে, নমো নাৰায়ণ বুলি ক'ব পাৰে, বাসুদেৱ বাসুদেৱ বুলি ক'ব পাৰে, অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন শংকৰনাৰায়ণ বুলি ক'ব পাৰে। আৰু নিজ নাম লৈ থাকে সেইজন একান্ত শৰণীয়া ভকতে, নিজ নাম লৈ থাকে। কাৰণ তেওঁ নিজ নামটোৰ লগত আমাৰ মাধৱ গুৰুৱে দেখুৱাই থৈ গ'ল, তোমালোকৰ এটা নাম আছে আত্মাৰাম, জানা শ্ৰীৰামৰ নাম নিজ, সমস্ত শাস্ত্ৰৰ মূলবীজ, সঞ্জীৱনী পাই যাৰ মনে প্ৰৱেশ হয়, যদি হলাহলপা নকৰে, প্ৰলয় বহ্নিত যদি পৰে, মৃত্যু মুখতো প্ৰৱেশিলে নাহিবই। আমাক সাঁচি ল'বলৈ ক'লে প্ৰহ্লাদক সাঁচি লোৱা। গতিকে ৰামটো ইমান দুগতি অক্ষয় ৰামনাম, অমীয়া মাধুৰী জোৰে, অতি সুকোমল পৰম মংগল, সবেই মনোৰথ পুৰে। আমাৰ আপোনাৰ হ'বৰ দৰে কহনীয়া সংঘৰ আইবাসকলে সেইকাৰণে ৰাম ৰাম কৈ থাকে, হৰি হৰি কৈ থাকে, কৃষ্ণ কৃষ্ণ কৈ থাকে। কৃষ্ণই সেইকাৰণে ভক্তি প্ৰদীপত এই অৰ্জুনৰ আগত কৈ আছে ৰাজসী যজ্ঞৰ সময়ত, কোনোবাই যদি ৰাম হৰি বুলি কৈ দিলে, কোনোবাই যদি হৰি ৰাম বুলি একেলগে উচ্চাৰণ কৰিলে,
60 লক্ষ কোটি জন্মৰ পাপ নষ্ট হৈ যায়, ইমান পাৱাৰফুল। সেইকাৰণে আমাৰ সংঘ ভকতেই হওক বা অসমৰ যিসকল গুৰুজনৰ বাক্য ৰক্ষাত কৰা, অসমত বাস কৰা আগম বা নিগম দুই পন্থৰ লোকসকলে জয় দিয়ে। আমাৰ খালি জয়টো দিওঁতে অলপ এক্সট্ৰা, আৰু তেওঁলোকৰ জয়টো বেলেগ। আমি যেনেকৈ হৰি, আমাৰ ভক্তসকলে ক'ব হৰি, আকৌ ক'ব তেওঁ ৰাম, ভক্তসকলে ক'ব ৰাম। কিন্তু আগমত আকৌ এজনে ক'ব হৰি, বাকীসকলে কয় ৰাম হৰি সন্তোষৰ অৰ্থে বুলি কৈ শেষ কৰি দিয়ে। মানে আগে হৰি লগাই যোৱাজনকো অপমান কৰি দিয়ে। সেইকাৰণে আমাৰ সংস্কাৰ হৈছে, কাৰণ আমাৰ এজনে যিজনে লগাই দিয়ে আশীৰ্বাদ ভাগ, আমাৰ সমাজখনৰ জ্যেষ্ঠজন বুলি তেখেতে আজ্ঞা দিয়ে বোলে বাপ আপোনাৰ ফালৰ পৰাই হওক। তেখেতে ক'ব হৰি, সকলোৱে হৰি বুলি ক'ব, আৰু আকৌ ক'ব ৰাম, সকলোৱে ৰাম বুলি ক'ব। নহয় বাৰু? আমাক অকণমান সংস্কাৰ কৰি নিগমপন্থীসকলক এটা সুব্যৱস্থা গুৰুজনাই এটা আৰ্হি আমাক দি থৈ গ'ল। গতিকে সেইকাৰণে ইমান মহান আপোনাৰ মোৰ এতিয়া আমাক কৈছে যে তোমালোকে ৰাম কৃষ্ণ নাম, গোপাল গোবিন্দ নাম গা ধুব নালাগে নহয়। তোমালোকে বিশ্বনাথ থাকোঁতেও ভক্তি কৰি থাকিব পাৰিবা, ৰাতি শুই থকা সাৰ পাই উঠিলেও ভক্তি কৰি থাকিব পাৰিবা, নিৰ্দালৈ আগমুহূৰ্ততো তোমালোকে ভক্তি কৰি থাকিব পাৰিবা। তোমালোকে অসুস্থটো দুখ নাই, তোমালোকৰ বাথৰুমত গৈছে, লেট্ৰিনত সোমাইছে, তেতিয়াও ভক্তি ৰামকৃষ্ণ উচ্চাৰণ কৰি থাকিব পাৰিবা। তোমালোকে মুখখন বন্ধ কৰি থ'ব নালাগে নহয়। বোলে সেই গুৰু চৰিত পুথি পঢ়াসকলে কেতিয়াও লেট্ৰিনত গৈ থাকোঁতেও ৰামকৃষ্ণ হৈ গাই থাকে, মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ কৈ থাকে। কেলৈ? কাৰণ আমি সংস্কাৰ, আমাৰ হ'ল কি প্ৰতিটো ক্ষণতে নাম যেতিয়া আমাৰ থাকিব, মোৰ লগত কৃষ্ণ থাকিব, সেই কথাটো আমাৰ একশৰণীয়া ভকতখিনিয়ে জানে। যে নাম সেই হৰি জানা নিষ্ট কৰি আপোনাৰ নামৰ হওঁ নচাৰন্ত হৰি। মোৰ সিয়াৰ পৰা যেন হৰি ওলাই নাযায়, মই লেট্ৰিনত পায়খানা কৰিবলৈ থাকোঁতেই যেন ওলাই যায়। সেইকাৰণে ভকত চতুৰ ভকতে কি কৰে, লেট্ৰিনত থাকোঁতেও নাম লৈ থাকে ৰাম কৃষ্ণ গোপাল গোবিন্দ, ৰাম কৃষ্ণ গোপাল গোবিন্দ। তাৰ বৰ ধুনীয়া কাহিনী এটাও আছে, গুৰুজনৰ দিনৰ কাহিনী। গতিকে মানে নাৰায়ণ দাস ঠাকুৰ এটা এই ভগৱন্তৰ গুৰুজনৰ মুখেদি হৰি কথা শুনোতে 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 তেখেতে মানে একেবাৰে গোটেই মনে প্ৰাণে চিতে শ্ৰৱণ কৰোঁতে তেওঁ ৰাম নামৰ লগত সম্পৰ্ক ঘটি গ'ল। তেওঁ জিভাখনে এনি টাইম মানে ৰাম নাম কৃষ্ণ কৃষ্ণ মাধৱ, ৰাম নাম কৃষ্ণ কৃষ্ণ মাধৱ কৈ থাকে। কৈ থাকোঁতে সেই সময়ত আৰু চকুৰি সুজন ভকতৰ সদায় মানে সন্ধ্যা হোৱাৰ লগে লগে গোট খাই মাধৱদেৱে পাঠ কৰে আৰু শংকৰদেৱে ব্যাখ্যা কৰে। বাকী চকুৰি ভকত বহিতে 120 জন ভকত বহি পেলাই শ্ৰৱণ কৰি থাকে। শ্ৰৱণ কৰি থাকোঁতে তেওঁলোকে এদিনাখন সেই ভকতকেইজনে নাৰায়ণ দাস ঠাকুৰতে বাঁহী ফুৰিবলৈ গৈছিলে। বাঁহী ফুৰিবলৈ যাওঁতে তেওঁ মানে আগৰ দিনতো লেট্ৰিন নাছিলে, আমাৰ আজিকালিয়ে মানে নৰেন্দ্ৰ মোদীয়ে অকণমান গাঁৱে গাঁৱে লেট্ৰিন কৰি দিছে। আগত আৰু ধনী মানুহ দুঘৰ ঘৰ লেট্ৰিন থাকে, তাকো এই ছাইডত বাহিৰৰ চুকত, আজিকালি ঘৰে ঘৰে হৈছে নহয়। তেতিয়া দিনত তোৰ লেট্ৰিন বোলা বস্তুটো নাই। তেতিয়া কি কৰে, গছৰ আশ্ৰয় লৈ পেলানি মানে বেৰা এটা লৈ পিনি তাতে পায়খানা কৰে। আইসকলে হওক বাপসকলে হওক, আমাৰ অধিৱেশনত যেনেকুৱাকৈ হয় ঠিক তেনেকৈ মানে সেই ঠাকুৰ এটাই গা ধুই আছে, পায়খানা কৰি আছে। পায়খানা কৰি থাকোঁতে ৰাম নাম কৃষ্ণ কৃষ্ণ মাধৱ মাধৱকৈ উচ্চাৰণ কৰি আছে। এতিয়া বাকী কেইজনমান ভকতে শুনিলে, এইজনেচোন মানে পায়খানা কৰি থাকোঁতেও মানে ৰাম কৃষ্ণ কৰি থাকে, এইজনো ক'ৰ শৰণডাল আছে আৰু, এওঁ শৰণ নষ্ট হ'ল। গতিকে মাধৱ গুৰুৰ ওচৰত গৈ পেলাই তেওঁলোকে আপত্তি দিলে, বোলে বৰ ডাঙৰ কথা এটা হ'ল নহয়, বোলে আমাৰ আমুকক গুৰুজনে বৰ ভাল পায়, কিন্তু তেওঁ ভুল এটা কৰিলে আমি দেখিলোঁ নহয়। তেওঁ পায়খানা কৰোঁতেও ৰাম ৰাম কৃষ্ণ কৃষ্ণ কৈ আছে। তাৰপৰা মাধৱ গুৰুৱে অহাৰ লগে লগে সুধিলে, হয় নেকি ঠাকুৰ এটা, তুমি এনেকুৱা কৰিছা বুলি ভকতে কৈছে। বোলে হয়, বোলে বহাপু মইনো কি কৰিম এতিয়া, মোৰ জিভাখনৰ এটা বেয়া চৰিত্ৰ হৈ গ'ল। 24 ঘণ্টা ৰাম ৰাম কৃষ্ণ কৃষ্ণ কৈ থাকে, মাধৱ মাধৱ গোপাল গোবিন্দ কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম কৈ থাকে। গতিকে মই অকণো কৃষ্ণ কথা অবিহনে কথাই নোলায় মোৰ মুখত। গতিকে লেট্ৰিন কৰিবলৈ লওঁতেই মানে কৃষ্ণ কৃষ্ণ ৰাম নাম কৃষ্ণ কৃষ্ণ ৰাম নাম কৃষ্ণ কৃষ্ণ ৰাম নাম এনেকৈ মই লেট্ৰিনটো কৰোঁ আৰু সেইকাৰণে মোৰ উপায় নাইকিয়া হ'ল, মই কি কৰিম এতিয়া। বোলে বৰ ডাঙৰ বেমাৰ লাগিলে তোমাৰ গাত, এই বেমাৰটো বোলে গুৰুজনেহে দৰৱ দিব পাৰিব, ঔষধ দিব পাৰিব, এই দৰৱটো মোৰ গাতো নাই, মোৰ ওচৰত নাই নহয়। এতিয়া গ'ল আৰু গুৰুজনৰ ওচৰত লৈ গ'ল, লৈ গৈ আৰু বোলে গুৰুদেউ এওঁ বোলে বৰ ডাঙৰ সমস্যা এটা হ'ল, এওঁ জিভাখনে অকল ৰাম ৰাম কৃষ্ণ কৃষ্ণ কৈ থাকে, লেট্ৰিন কৰিব সময়তো পায়খানা কৰিব সময়তো তেওঁ কৈ থাকোঁ বুলি তেওঁ নিজেও স্বীকাৰ কৰিলে। আমুক আমুক আমুকে মোক কৈছিলেহি কথাষাৰ, আৰু মই সুধিলোঁ তেওঁ সঁচা কথা স্বীকাৰ কৰি দিছে। গতিকে কি হ'ব, বোলে বৰ ডাঙৰ কথা বোলে হেৰি কৰা, এওঁ জিভাখন ধৰি ল'বলৈ কোৱা, পায়খানা কৰিব সময়ত জিভাখন ধৰি ল'বলৈ কোৱা। তাৰপৰা যেতিয়া মাধৱ গুৰুৱে ক'লে বোলে সেই ঠাকুৰ এটা, তুমি এটা কাম কৰিবা, কাইলৈ পায়খানা কৰিবলৈ যাবা নহয়, পায়খানা কৰিবলৈ বহুতে তুমি জিভাখন ধৰি ল'বা।
ইকিজনে শুনি জানো কি দিয়ে গুৰুসকলে কি পৰামৰ্শ দিয়ে তেওঁ সিদিনাখন পায়খানা কৰালে সেইকেইজন ৰৈ আছে দূৰৰ পৰা তেতিয়া হাবি তুলি আৰু বোলে আজি সাজু পায়খানা কৰিবলৈ আহিব চাম আৰু এতিয়া পায়খানা কৰিবলৈ বহিছে আৰু বহিলে ধৰাটো ধৰিছে গুৰু উপদেশত কিন্তু আম কৈ আছে আওৱাই আছে শব্দটো মানে স্পষ্ট নুফুটিলেও আওৱাই আছে মানে ৰাম ৰামে কৈ আছে তাৰপৰা ইসকলে আহি অকলে বোলে ধৰাটো ধৰিছে কিন্তু ৰাম আওৱাই আছে বোলে ৰাম নাম কৈ আছে নেকি জানো শব্দটো পূৰা স্পষ্ট নহ'লেও কিন্তু ৰামেই কৈছে আকৌ ৰিপৰ্ট দিলেহি মাধৱ গুৰুৰ ওচৰত মাধৱ গুৰুৱে গুৰুজনৰ ওচৰলৈ গ'ল বোলে তেতিয়া শংকৰদেৱে কৈছিলে মই গুটি 1000 ছিটিয়াইছিলোঁ পুলি এটা ওলাল এতিয়া মই শংকৰ সংঘত লক্ষ লক্ষ গুটি ছিটিয়াইছে পুলি লাগে গুৰুজনক মাধৱ গুৰুৱে সুধিছিলে পুলিবোৰ কেতিয়া ওলাব বোলে তুমি আমি যোৱা 600 বছৰৰ পিছত এটি দুটিকৈ পুলি ওলাব মানে সেই ঠাকুৰ এটাৰ নিচিনা নাম লোৱা ভকত লাগে এতিয়া খাওঁতে উঠোঁতে বহুতে খয়নে সপোনে বুজনে গমনে যাৰ জিভাৰ অগত নাম থাকিব এই গোটেই ভাগৱতখনত অকল নাম ল'বলৈ কৈছে প্ৰতিটো দেহ সামৰি পাছত ডাকিবলৈ হুৰাম ৰাম সততে হৰি হৰি বুলি কোৱা নিৰন্তৰে বোলাৰাম ৰাম অবিৰাম নাম লোৱা অবিশ্ৰাম নাম লোৱা নিৰন্তৰে নাম লোৱা সততে নাম লোৱা সৰ্বক্ষণতে নাম লোৱা অহ নিশে অহ মানে দিন নিশে মানে নিশাই নাম লোৱা ঘনে ঘনে নাম লোৱা বাৰু শব্দ নাপালা গোটেই গাল সুমুৱাই দিছে ভাগৱতত তথাপিতো আমি বুজি নাপাওঁ আমাকতো বৰ ডাঙৰ বুজা এটাও দিয়া নাই ৰাম বুলি ক'বলৈ কৈছে যদি গা পা নুধুলেও হ'ব ধুতি চুৰিয়া নিপিন্ধিলেও হ'ব কাম কৰাৰ মাজতে যদি ভকতি কৰি যাব পাৰিবি ৰাম কৃষ্ণ জেৰুৱা ভেটি থাক কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম আৰু বহুতে নামলৈও যাব নোৱাৰে পাঠলৈও যাব নোৱাৰে বোলে তেওঁকো ব্যৱস্থা এটা দি থৈ গৈছে গুৰু চৰিত পুথি তাত পোৱা যায় সেই দাৰেন্দ্ৰ ঠাকুৰ এটাই মানে পাঠলৈ নাযায় তেওঁ সদায় পাঠ হয় গুৰুজনৰ কিন্তু পাঠলৈ তেওঁ নাযায় কিন্তু শৰাই সদায় আগবঢ়ায় তেওঁ শৰাই আগবঢ়ায় শৰাই বিসৰ্জনৰ সময়ত প্ৰথম ভাগটো আকৌ বোলে এইটো দেউৰীক কয় গুৰুজনে নিজে কয় এই ভাগটো প্ৰথম ভাগটো ছাইড কৰি থোৱা সকলোৱে চাই থাকে এইটোনো কালে থৈছে তেওঁ লোৱা সেইটো নলয় সেইটো ছাইড কৰি থ'বলৈ কয় বাকীসকলক চবকে দিলে দি মেলি দেউৰীও ল'লে লোৱাৰ পিছতে আজ্ঞা কৰিলে প্ৰসাদ ল'বৰ কাৰণে গুৰুজনকো দিলে চবেই অকণ অকণ প্ৰসাদো খালে খালি কৈছে বোলে ঠাকুৰ এটাই ঘৰৰ ফালে কোন কোন যায় বোলে আমুক আপোনালোক দুই যাব নহয় তিনিও বোলে সেইফালে এই ভাগটো লৈ যাবচোন ঠাকুৰ এটাক দি দিব প্ৰথম দিনাখন বাৰু দিলে লৈ গ'ল দি দিলেগৈ এনেকৈ সদায় কেইদিনমান একেৰাহে দিবলৈ ধৰিলে ভাগ প্ৰথম ভাগটো গুৰুজনো নলয় ঠাকুৰ তালৈ পঠাই দিয়ে ঠাকুৰ তালৈ পঠাই দিলত সেইকেইজনে কৈছে আজি আমি সেইফালে নাযাওঁ গুৰুদেউ মানে ভাগ নিনো মানে সদায় নি দিবগৈ লাগে ভাগ তেওঁ পাঠলৈও নাহে এদিনো অহা দেখা নাই গতিকে আকৌ তেওঁ প্ৰথম ভাগটো কেলৈ পাব লাগে ল'লে গুৰুজনে লওক প্ৰথম ভাগটো ঠাকুৰ এটা ইমান ডাঙৰ মানুহ হ'ল নি তেওঁলৈ যে ভাগটো পঠায় তাৰপৰা কেইজনমান অকণমান কথা কোৱা ভকত থাকে নহয় গুৰুজনকো উভতি ধৰা ভকতো আছে আমাৰ সমাজত দুই তেনেকৈ নাথাকে জানো উভতি ধৰে যে সেই তেনেকৈ গুৰুজনৰ দিনতো সেইকেইজনে ক'লে নহয় গুৰুদেউ আমি বৰ বেয়া পাইছোঁ বোলে এই প্ৰথম ভাগটো আপুনি লোৱা হাতী হ'লেও ভাল পালোহেঁতি আমাৰ বহাপু মাধৱে লোৱা হাতীও ভাল পালোহেঁতি কিন্তু আপুনি ভাগটো প্ৰথম ভাগটো দেউৰীয়ে আৰম্ভ কৰোঁতেই শ্ৰদ্ধা ভক্তিয়ে প্ৰথম ভাগটো সজায় সেই ভাগটো আকৌ ছাইড কৰি থয় আপুনি আমি ভাবিছিলোঁ প্ৰথম দিনাখন আপুনি অইন কাবালৈ আগবঢ়াব কিন্তু ঠাকুৰ তালৈ আগবঢ়ায় আৰু আমাক নিবলৈ কয় আৰু আমি দিছোঁগৈ এটা দুটা কেনেকৈ ভাগ সদায় আমি দিব নোৱাৰোঁ নহয় গতিকে আপুনি এই প্ৰথম ভাগটো তেওঁলৈ কেলৈ দিয়ে গতিকে এই তত্ত্বটো আমি বুজি পোৱা নাই তেতিয়া আমাৰ শংকৰদেৱে গহীন গম্ভীৰ মাতেৰে মাত মাতিছে যে হে সাধুসকল আপোনালোকতো সদায় পাঠলৈ আহিছে নহয়নে বাৰু মোৰখন আশ্ৰমহে ইয়াত যে সদায় যে শৰাই এখন আগবাঢ়ি থাকে মগুৱে হওক কলেই হওক কুঁহিয়াই হওক আদায়ে হওক এইবোৰ বস্তুনো ক'ৰ পৰা আহিছে গুৰুজনেনো আশ্ৰমত কেনেকৈ সংগ্ৰহ কৰিছে আপোনালোকে কোনোবা এজনে সুধিছেনে বাৰু ভাগটোতো এইটো সদায় খাই গৈ আছে এই ভাগখিনি সদায় আগবঢ়াবৰ কাৰণে চব ঠাকুৰ এটাই খেতি কৰিবলগীয়া হৈছে আৰু সদায় তেওঁ তাৰ পৰা তেওঁ ঘৰৰ পৰা মগু কল কুঁহিয়া যি যেনেকৈ লাগে শৰাই কাৰণে ডেইলি শৰাই বস্তুখিনি তেওঁ থৈ যায়হি আৰু তেওঁ গুচি যায় আকৌ ৰাতিয়ে দিনে কাম কৰিছিল আৰু সেই ভাগটো গৰাকী তেওঁ প্ৰথম ভাগটো পোৱাটো মই ল'লেও মোৰ গাত অপৰাধ লাগিব তেওঁ একেবাৰে গোটেই আশ্ৰমৰ প্ৰতিদিনাখনৰ নিত্য সমস্ত এই অনুষ্ঠানটোৰ কাৰণে শৰাইখনৰ দ্ৰব্য তেখেতৰ ঘৰৰ পৰা আহি আছে
গতিকে সেইকাৰণে মই তেখেতলৈ আগবঢ়াওঁ, তেতিয়াহে সকলো সংযোগ হৈছে। গতিকে আমাকো তেনেকৈ দেখুৱাইছে। কোনোবাই পাঠলৈ কেতিয়াবা নাহিব পাৰে, আমি আলোচনা কৰিব নালাগে। কিজানি তেওঁ আকৌ জন্মাষ্টমীৰ দিনাখন কল থোকা তেওঁৰ বাৰীৰ পৰাহে দিয়ে, বোলে বাপ আৰু আমিতো যাবতো নোৱাৰোৱেই, এই কল থুকিকে আগবঢ়াইছোঁ আৰু, বা মগুকেইটা মই 5 কেজি মগু আগবঢ়াইছোঁ, বা ভকতে সিদ্ধকণ ল'ব, মই চাউল 5 কেজিকৈ আগবঢ়াইছোঁ। এনেকৈ দিয়েও ভকত আমাৰ আছে নহয় সমাজবিলাকত। গতিকে আমাক গুৰুজনে সেইকাৰণে কৈ থৈ গৈছে যে তুমি সকলো ইয়াতে কৃষ্ণ আছে, কাকো তুমি বেয়া নক'বা। প্ৰাথমিকত 4 প্ৰকাৰ ভকত থাকে, অধম থাকে, প্ৰাকৃত ভকত বুলি কয়, মধ্যম থাকে, উত্তম থাকে, উত্তমতো 4 প্ৰকাৰ ভকত গোট খাইহে এখন সমাজ হয়, প্ৰাথমিক হয়। কিন্তু আমাৰ ৰত্নাকৰ পুথিখন আপোনালোকে অধ্যয়ন কৰিলে পাব আৰু 1 প্ৰকাৰ ভকত এতিয়া সংঘত বৃদ্ধি পালে। তেতিয়া গুৰুজনৰ দিনতে সেইবিলাক ৰচনা হ'ল। ৰত্নাকৰ পুথিত ভ্ৰষ্টাচাৰ ভকত, অধম ভকতৰ লক্ষণ পাব, তাত মধ্যম ভকতৰ লক্ষণ বৰ্ণনা দিছে, উত্তম ভকতৰ লক্ষণ বৰ্ণনা দিছে, উত্তমৰ উত্তম ভকতৰ লক্ষণ বৰ্ণনা দিছে, শেষত দিছে ভ্ৰষ্টাচাৰ ভকতৰ লক্ষণ। ভ্ৰষ্টাচাৰ ভকতবিলাকৰ প্ৰতি প্ৰাথমিকতে থাকে। এই পিছ দুৱাৰে গৈ মমায়েকৰ ঘৰত কৰ্মকাণ্ডীয় এৰা বুলি নাই, দহা দিনাখনে গৈ জলপানটো খাই আহে। সমাজত যে আমাৰ প্ৰাথমিকত খেলি মেলিবোৰ লাগে। এতিয়া খুৰীয়েকৰ মিতাহাৰ কৰ্মলৈ যায় কি পিছফালেদি, যেনেকৈ শিৱৰ কথা নুশুনি সতীয়ে দক্ষ যজ্ঞলৈ গ'ল, তেনেকৈ আমাৰ সংঘ ভকতৰ আইগৰাকীয়ে ভকতৰ কথা নুশুনি কেতিয়াবা সেই মাহেকীয়া মানুহৰ ঘৰৰ পৰা অহাৰ কাৰণে সম্বন্ধটো ৰক্ষা কৰি তেনেকুৱাবিলাক কামত ব্ৰতী হয়। সেইসকলক কি বুলি কৈছে, সেই তেনেকৈ মনে মনে গৈ এই কৰ্মকাণ্ডৰ লগত সহযোগ কৰাসকলক ভ্ৰষ্টাচাৰ ভকত বুলি কৈছে। সংঘতে ভ্ৰষ্টাচাৰ ভকতো আছে, কিন্তু ভ্ৰষ্টাচাৰ ভকতবিলাকৰ কল্যাণ নাই বুলি কিন্তু লেখা আছে। তেওঁলোকে সংঘতে থাকিব, কিন্তু তেওঁলোক নহ'লে আকৌ প্ৰাথমিকখন ভাগি যাব। এতিয়া ভ্ৰষ্টাচাৰ ভকতৰ সংখ্যাটো বৃদ্ধি পালে বাপসকল। গতিকে আমাক কৈছে যে কাকো নিন্দা ভৰ্ৎসনা নকৰিবা, সকলো ইয়াতে কৃষ্ণ আছে। কৃষ্ণ এখন খেলা, কাৰণ চোৰ কৈছে মই চোৰজনৰ সিয়াটো ময়ে আছোঁ, দাতাজনৰ সিয়াটো মই আছোঁ। গুৰুজনে ক'লে চোৰটো দাতাটো দৃষ্টিয়ে কঠোৰ, কাৰণ এজন দাতা 10,000 টকা আঞ্চলিক অধিৱেশনলৈ আগবঢ়াইছে, প্ৰাথমিকৰ নামঘৰৰ তোৰণখন দিছে যিজনে, সেইজনক যিটো তোমালোকে ভাৱেৰে চাইছা, তেওঁক যেনেকৈ আহিলেই হৃদয়ৰ পৰা প্ৰণামৰ ভাগ জনোৱা, এজন চোৰ গভাই চোৰ সেইজনকো দেখিলে প্ৰণাম জনাবা। আকৃতিটো নেচাবা, পাপটোক ঘৃণা বা পাপীক নিঘৃণাবলৈ কৈ থৈ গৈছে, কাৰণ তেওঁৰ হিয়াটো কৃষ্ণ আছে, তেওঁ কৃষ্ণ থকাৰ কাৰণে জীয়াই আছে। আমাক কৈছে কুকুৰৰ হিয়াত কৃষ্ণ আছে, ছাগলীৰ হিয়াটো কৃষ্ণ আছে, শিয়ালো ধূত্ৰ, শিয়ালৰ হিয়াটো কৃষ্ণ আছে, উটৰ হিয়াটো কৃষ্ণ আছে, কুকুৰ চিকালগদৰ বহু আত্মাৰাম জানিয়া সভাকো কৰিবা প্ৰণাম। আনকি বালিচাহীটোৰ পৰা গজহস্তিলৈকে কৃষ্ণ আছে, পৰমাত্মা হিচাপে থাকি চৈতন্য শক্তি প্ৰদান কৰি আছে। আপোনাৰ মোৰ হিয়াত থকা সকলোজনৰ হিয়াতে একেজনেই আছে বাপ, সেই কৃষ্ণ আমাক খুব চাই আছে। তেওঁ হিয়াৰ পৰা হাঁহি আছে, ভকত হৈছ, তই সকলোকে হৰিময় দেখিবৰ কাৰণে ভাগৱতে সদায় উপদেশ দি আছে, তই কেলে ভাগে ভাগে দেখিছ, আকৃতিবিলাক কিয় চাইছ? আকৃতি নেচাবলৈ কৈ থৈ গ'ল নহয়। আপোনালোকে 10খনত চাবচোন, বসুদেৱৰ দিব্যজ্ঞান লাভ, ব্ৰহ্মজ্ঞান লাভ, বসুদেৱৰ ব্ৰহ্মজ্ঞান লাভ আৰু ইয়াত পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ, দুটাই মাত্ৰ ব্ৰহ্মজ্ঞান লাভৰ কথা লিখিছে। এখন 10মত শেষ ভাগত আছে বসুদেৱৰ ব্ৰহ্মজ্ঞান লাভ। বসুদেৱ মানে কোন? কৃষ্ণৰ বাপেক। কৃষ্ণৰ বাপেকে কৃষ্ণকে শেষত পুত্ৰ বুলি ভাবি আছিলে, পুত্ৰ ভাৱনাটো নাইকিয়া হৈ গ'ল, তেওঁ ব্ৰহ্ম ভাৱনা, তেওঁ কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মালিক, তেওঁ যে নাৰায়ণ, সেই ভাৱনাটো আহিলে, সেইটোৱে হ'ল কি ব্ৰহ্মজ্ঞান। এতিয়া আমাক কৈছে যে তোমালোকৰ সবাৰো সিয়াতে ঈশ্বৰ আছে জগতখনত, ইয়াত আত্মাৰটো সৰু বৰ নাই, সবাৰো সিয়াতে কৃষ্ণ আছে। গতিকে এই ব্ৰহ্মজ্ঞানী এইসকলেই কৃষ্ণ, এইসকল সেই জ্ঞান, সেইকাৰণে জগতখনকে হৰিময় দেখে একান্ত ভক্তসকলে, সেইকাৰণে চবকে দেখিলে মূৰ দোৱাই থাকে, কাকো বেয়া চকুৰে নেচায়। কোনোবাই বেয়াকৈ ক'লেও কৃষ্ণ মোক পৰীক্ষা কৰিছে, মোক পৰীক্ষা নকৰি কাক কৰিব। সবাটোতকৈ সৰু হ'ব বিচাৰে একান্ত ভকতসকল, সৰুতকৈ সৰু, অতিবৰ সৰু, সৰুতে ভকতি ৰয়, বালি চাহীটোকো হাতফাল কৰি তাৰে ফালি মই। যিসকলে তেনে ভাৱেৰে ভজনা কৰিব, গুৰুৱে কৈ থৈ গৈছে ভাগৱতত যে সেইজন সবাটোতকৈ যিজনে জগতখনকে হৰিময় দেখিছে, জগতখন সকলো মানে সঁচা মইহে মিছা, সকলো ভকত মইহে ভকত, মইহে মূৰ্খমতী, মইহে পাপী সীমা। কোনে ক'ব পাৰিলে? এজনে কৈ থৈ গ'ল, আপোনাৰ মোক আৰ্হি দেখুৱাই থৈ গ'ল মাধৱ পুৰুষ। মাধৱ পুৰুষে কৈছে পৃথিৱীত যিমান পাপী আছে তাৰ মই সীমা। আৰু এজনেই মাত্ৰ এনেকুৱা প্ৰাৰ্থনা লিখি থৈ গ'ল, যিবোৰ প্ৰাৰ্থনা আপুনি মই তেখেতৰে প্ৰাৰ্থনাবিলাক আমি গাই আছোঁ। মই দুৰাচাৰ, নিজক দুৰাচাৰ বুলি প্ৰাৰ্থনা লিখি থৈ গ'ল। মই মূঢ়মতী, মূঢ়সম পাপী লোক,
এইবোৰ অলপ অলপ কথা লিখিলে মাধৱ পুৰুষে, যিখিনি ৰামঘোষাত প্ৰাৰ্থনা লিখি থৈ গ'ল, যিখিনি প্ৰাৰ্থনাক লৈ অসমৰ সকলো মানুহে জগতত এতিয়া জিলিকি আছে। আপুনি একেখিনি প্ৰাৰ্থনাই কৰ্মকাণ্ডীয় লোকসকলেও গায়, আপুনি ময়ো গাওঁ, প্ৰাৰ্থনাটো বেলেগ নহয়, তেখেতসকলেও গায়। ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম, অৰ্থ বুজি নাবও পাৰে, গতিটো গায়, জানো বাৰু। তেওঁলোকে বাৰু নেজানে, গুৰুজনে কৈ থৈ গ'ল, মই তেওঁলোক অজ্ঞানীৰ কাৰণে আগম পন্থত ৰাখিছোঁ, কিন্তু মোৰে ৰূপ দেই, সেইবোৰ মোৰে খেলা, তোমালোকে গম পালা নহয়, তেওঁলোকক নাহাৰিবা আকৌ। তেওঁলোকে তোমালোকক বেলেগভাৱে ল'ব পাৰে, কাৰণ তেওঁ অজ্ঞানী, কিন্তু তোমালোকে তেওঁলোকক ঈশ্বৰ জ্ঞান কৰিবা, নেযাবা নাখাবা, কিন্তু দূৰত দেখিলেও মাত এষাৰ দিবা, কাৰণ মই তেওঁলোকৰ হিয়াটো আছোঁ। কিন্তু সেইকাৰণে ইমান সুন্দৰকৈ মাধৱ পুৰুষে আপোনাৰ মোক বচাই থৈ গৈছে। আমাৰ শংকৰদেৱ স্বয়ং কৃষ্ণই হেৰি কৈ থৈ গ'ল, মই কৃষ্ণ কিংকৰ। আমি হ'লোঁ দাস। অলপ আগত প্ৰথম অৱস্থাত দত্ত, হাতীমীয়া, বৰুৱা, চল এই কথা দুই উপাধিধাৰী, আজি আহোমৰ মেডাম মেথিৰ কাৰণে আমাৰ গগৈয়ে বহুত কৈছিলে, কিন্তু এইবোৰ নহয়। আমি কোন, আপুনি মই চব এক হৈ গ'লোঁ এতিয়া আৰু আপুনি মই কোচ কলিতা আহোম কাছাৰী হৈ থকা নাই, আমি দাস। কোনোবাই দাস বুলি কয়, একেটাই শব্দ উচ্চাৰণটো, কোনোবাই দাস বুলি কয়। দাস বুলি লেখা মানুহ এবিধ আছে নহয়, আমি যাক কৈৱৰ্ত বুলি কওঁ। ভাগৱতত আকৌ কৈৱৰ্তক প্ৰশংসা কৰিলে, দ্বিতীয় স্কন্ধ ভাগৱততো প্ৰশংসা কৰিছে, দ্বাদশতো সামৰণিটো প্ৰশংসা কৰিছে। ধৰ্মটো বোলে কৈৱৰ্ত শুদ্ৰ কৈৱৰ্ত, চাৰিআলিত পৰা নাই কৈৱৰ্ত, শুদ্ৰ কৈৱৰ্ত, নহয় জানো। আৰু কৈৱৰ্তসকলে দাস লেখে, নহয় জানো, আমোচ দাস তামোচ দাস। কিন্তু এতিয়া আপুনি মই, আমাৰ সেই হাতীমূৰীয়াটোৱে এই দাস লিখিব লাগিছে, আপুনি মই কৃষ্ণৰ দাস, কৃষ্ণৰ কিংকৰ, নহয় বাৰু। আমি ভকতৰ, আমি গাঁও নহয়, এতিয়া ইয়াতে আপোনালোকক মই খুব ভাল পাওঁ, কাজিৰঙাত এই অঞ্চলৰ প্ৰাথমিক ভক্তসকলক আপোনালোকে প্ৰতিজন আই হওক, বাপে হওক, যুৱক যুৱতীয়ে হওক, শিশুসকলে সেই কোনে গাইছিল, কি বুলি গাইছে, শ্ৰীমন্ত শংকৰ। প্ৰথম গুৰু পৰিচয়টো দিছে আপোনালোকে সমাজখনক, যে ময়ো আহিলোঁ আপোনালোকৰ লগলৈ। এটা জীৱ আহিছে, আয়ে হওক বাপেই হওক, আহি সিহঁতে আঁঠু লৈছে, আঁঠু লৈ কৈছে কি ভাগৱতলৈ চাই, যে সেই ইয়াত শুদ্ধাত্মাসকল, তোমালোকৰ দৰে ময়ো, মোৰো গুৰু শংকৰদেৱ, চোৱা শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। মানে আপোনালোকৰ যেনেকৈ গুৰু শংকৰদেৱ, মোৰ গুৰু শংকৰদেৱ। আকৌ কৈছে মোৰ কামনা আছে দুটা, কৃপাৰ সাগৰ দেৱকী নন্দন, পুৰীও মনৰ কাম, ভকতৰ সংগ সদা নুগুচো কম, মুখে তোৱা গুণ নাম। আমাৰ কামনা দুটা ভকতৰ চৰণৰ যোগেদি প্ৰভু সদায় আপোনাৰ মোৰ ইয়াত থকা সকলোৱে জনাই আছে যে মোৰো কামনা দুটা আছে। যদিও মই নিষ্কাম ভকতৰ পন্থটো গাইছোঁ, নিবৃত্তি পথত আছোঁ, কিন্তু মোৰো কামনা আছে। কামনা যদিও কৰিবলৈ মানা কৰিছে, নিষ্কামভাৱে ভজিবলৈ কৈছে, তথাপিতো মোৰ কামনাটো কি, ভকতৰ সংখন যেন মই সদায় পাই থাকোঁ, আৰু মোৰ এই মুখখন জিভাখনে কেৱল প্ৰভুৰ গুণনাম গাই থাকে, আখৈ খোৱাদি ভৰি থাকে, মাধৱ কৃষ্ণ গোপাল গোবিন্দ পুৰুষোত্তম কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ নাৰায়ণ নাৰায়ণ নমো নাৰায়ণ নমো নাৰায়ণ নমো নাৰায়ণ নমো নাৰায়ণ গীত হিচাপে মই যেন গাই থাকিব পাৰোঁ। মোক এইকণ কৃপা কৰিবা। আমাৰ প্ৰতিজনে কাম মই সেইটোৱে মই সেই যে আপোনালোকে এইটো মই বহু আজি এতিয়া নহয়, মই আগৰ পৰা কাজিৰঙালৈ অহাৰ পৰা মই গোটেই অসম ঘূৰিছোঁ, কিন্তু এই বস্তুটো সেই পদ্ধতিয়ে সমাজলৈ আহোঁতে সেৱা কৰা পদ্ধতি কাজিৰঙাত সেইটো পাইছোঁ, আৰু এটা জেগাত পাইছোঁ, সেইটো হ'ল মাৰ্ঘেৰিটা। তাতেও আপোনালোকে গ'লে দেখা পাব, পোনে সেৱক সেৱকী শিশু হওক যিয়ে হওক, পোনে আঁঠু লৈ পেলানি পোনতে ক'ব শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰ, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। আৰু কৃপাৰ সাগৰ দেৱকী নন্দন পুৰিব নহয়, কৰে কেলেই নকৰে, তথাপিতো আপোনালোকে কৰাটো মই ভাল পাইছোঁ। আৰু আপোনালোকৰ গুণ গৰিমা, বৈষ্ণৱৰ গুণ গৰিমা গাই পিনি মোৰ ভাল লাগে নহয়, নহয় জানো। কিন্তু সেইকাৰণে খালি এটা কথা আমাৰ সকলোৱে লক্ষ্যও কৰিব লাগে, মই আপোনালোকক সেইটোও আকৌ এটা কথা কওঁ। আমাৰ ধৰি লওক গৃহস্থ ঘৰলৈ গৈছে আপুনি, মই ইয়াত সেইটো উইক পইণ্ট এটা পাইছোঁ, সেইটো মই আপোনালোকে বেয়া নাপাব, খালি মই আপোনালোকৰ সুহিত খুব ভাল পাওঁ, মই কৈ দিওঁ আজি সমাজ পাতি ক'লে ভাল হয়। যেনেকৈ মই কেইবা ঘৰলৈ গৈছোঁ, যাওঁতে সেইটোকে গাই যোৱাৰ লগে লগে গৃহস্থ পৰিয়ালটোৱে কোনে গাইছে, শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। আকৌ কৈছে কৃপাৰ সাগৰ দেৱকী নন্দন, পুৰী মনৰ কাম, ভকতৰ সংগ সদা নুগুচো কম, মুখে তোৱা গুণৰ নাম বুলি উঠিয়ে দিয়ে। অতিথি ভকতজনৰ পৰা এটা আগৰ দিনত বৰ লৈছিলে, আজিকালি আশীৰ্বাদ। আমাৰ ভকতে আশীৰ্বাদ দিয়ে, নিদিয়ে জানো। এতিয়া আমাৰ ভকতসকলে গৃহস্থ পৰিয়ালটোৱে তেনেকৈ গুৰু বন্দনা কৰি
কৃপাৰ সাগৰটো গোৱাৰ লগে লগে ভকতলৈ অকণমান মূৰটো দুৱাই ৰ'ব লাগে। ভকতে ক'ব নহয় কৰোণাময় ৰাম কৰোণাময় কৰিও কৃপা যেন উচিত হয়, মানে ভগৱন্তলৈহে পেলাব। প্ৰভু এই সাধু পৰিলটিয়ে মোকে সাক্ষী কৰি তোমাকহে সেৱা জনাইছে, গতিকে তুমি অকণমান কৃপা কৰিবা। কোনো ভকতে অকণমান দীঘলীয়াকৈও আশীৰ্বাদ দিয়ে, সহজ কৃপালু বুলিও গাই দিব, নমো নমো নাৰায়ণ বুলিও গাই দিব। সেইকণ অকণমান ধৈৰ্য ধৰিব লাগিব, কিন্তু পটকৈ উঠি নিদিব। উঠি দিয়াৰ লগে লগে মানে তোমাৰো গুৰু শংকৰদেৱ, মোৰো গুৰু শংকৰদেৱ, মোৰো কামনা ভকতৰ সংখন আৰু মুখে তোৱা গুণনাম, তোমাৰো কামনা মুখে তোৱা, আমি সমান পাৱাৰ। ভকত অতিথি ভকত আৰু গৃহস্থ একেই পাৱাৰ দেখুৱালেতো নহ'ব নহয়, দাস হ'ব লাগিব। গতিকে দাস হ'লে তেখেতৰ পৰা আশীৰ্বাদ এটা ল'বলৈ অকণমান আশীৰ্বাদটো দিবৰ কাৰণে সুবিধা দিব লাগিব। যে মই মানে ঘূৰোতে মই পাইছোঁ যে গৃহস্থই সেৱাভাগ ধুনীয়া কৰিছে, কৰাৰ লগে লগে তেখেতে কৃপাৰ সাগৰটো গাই শেষ হ'ল নহয়, উঠিলে আৰু কালি বা কল মই তেতিয়া আশীৰ্বাদ দিবলৈ মই মানে হতাশ হ'বলগীয়া হৈছে। এতিয়া মোক কৈ দিম কিজানি এইফালে আকৌ ভকতসকলেতো উঠিয়ে দিলে, তেখেতে দুখ পাব। কাকো কোনো আশীৰ্বাদ দি পিনি হেৰি কৰিব নোৱাৰে, কিন্তু আমাৰ কৃষ্ণ সংস্কৃতিটো এক হ'ব লাগিব, জানিব। আৰু আমি ইজনতকৈ সিজন সৰু হ'ব লাগিব। আমি আপোনাৰ গাতো কৃষ্ণ আছে, মোৰ গাতো কৃষ্ণ আছে, এনেকৈ বুলি ভাবি অহংভাৱে কৰি নহয় নহয়। আমি কৈছোঁ যে ইজনে সিজনক হৰি জ্ঞান কৰিব লাগিব। সমস্ত ভূততে আছোঁ মই হৰি সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি, সেইটো কৈ থৈ গৈছে নহয় গুৰুজনে। আমি ইজনে সিজনক মান্যতা দিব লাগিব, তেতিয়াহে সদায় ইজনে সিজনতকৈ মূৰটো দুৱাবলৈ বেছিকৈ দুৱাব লাগিব। আপুনি কোনোবা এজনে বোলে কৃষ্ণ প্ৰভু বুলি ক'লে তেওঁতকৈ 1 ইঞ্চি তলত ইজনে কৃষ্ণ ক'ব লাগিব, তেতিয়াহে আপোনালোকৰ সেৱাটো ভগৱন্তই গ্ৰহণ কৰিব। আপুনি যদি কৃষ্ণ প্ৰভু বুলি ক'লে ইজনে হৈছে এনেকৈ কৰিলে হ'ব নেকি? সেইটোতো আমাৰ সংস্কৃতি নহয়, সেইটো সত্ৰীয়া সংস্কৃতিয়ে আশীৰ্বাদ দি বৰ দিব। তো আমাৰতো বৰ দিয়া দি নাই নহয়। আমি ইজনে সিজনে দুইজনৰ সিহঁতে কৃষ্ণ আছে, আমি ইজনে সিজনক সেৱা প্ৰণাম জনাওঁ। আৰু সৰু হ'বলৈ শিকিবলৈ মাধৱ পুৰুষে আমাক কৈছে, সৰুতকৈ সৰু অতিবৰ সৰু, সৰুতে ভকতি ৰয় বালিচাহীটোকো হাত ফালকৈ তাৰে ফালি মই। তোমালোক সৰু হোৱা, সৰু হ'লে পকা ধানেও বাদ দিয়ে, বৰতি নহ'বা। আমাৰ এই কৃষ্ণ ভক্তিত বৰতি নাই, সবাতোতকৈ সৰু হ'বলৈ কৈছে। ধান উদাহৰণ দিছে, চাব গুটি থকা ধান চিৰা সদায় হাঁৱলি থাকে। যি চিৰা ধানত গুটি ধান নাই, পংকজ ধানত বাহাদুৰ ধান কেতিয়াবা আপুনি খেলি মেলি হয়, পানী বেছি পালে মানে সি নপকো নেমেলেও ওপৰলৈ থিয় হৈ থাকে আৰু ঠৰঙা হৈ থাকে, মানে পতান দেখাত বৰ ভাল, কিন্তু তাত ভকতি অকণো নাই। সেইটোকে গুৰুজনে বুজাব বিচাৰিছে। আমি সৰু হ'ব নোৱাৰিলে বা মুখত ৰামকৃষ্ণ নাম নোলালে অহৰ্নিশে নোলালে আমাক আত্মঘাতী হ'ব বুলি ভাগৱতত লিখি থৈ দিছে। আত্মঘাতী বুলি সংঘত থাকি যদি বৈকুণ্ঠলৈ যাবলৈ নাপায় অলপ দুখৰ কথা নেকি? আত্মঘাতী নহয় জানো? কি বুলি লিখিছে গুৰুজনে? হৰিক ভজি হৰি নাম নলয়ে সাক্ষাৎ আপোনাক আপুনি কৰিলে আত্মঘাত। শৰণ ল'লে, ভজন ল'লে, মূলৰ সদস্য হ'ল, পদাধিকাৰ হ'ল, প্ৰধান সম্পাদক হ'ল, বেজ এডালডাল পিন্ধিলে, পাটৰ কাপোৰ একেবাৰে পাঞ্জাবী 2800-2900 টকাৰ পাঞ্জাবী চোলা পিন্ধি আপোনাৰ ফুলাম গামোচা লৈ তোমাৰ ড্ৰিপ অহা যোৱা কৰিলে, কামত নিদিয়ে বোলে। 2 বেগ লগাই দক্ষিণ দুৱাৰলৈ পঠাই দিব। সেইবোৰ কৰিবলৈ মই ভাগত লিখি থৈ আহিছিলোঁ, সেই কীৰ্তন লিখি থৈ আহিছিলোঁ, ঘোষা লিখি থৈ আহিছিলোঁ, তহঁতি কি বুজিবি? গতিকে মই তহঁতক সৰু হ'বলৈ কৈছিলোঁ, তহঁতি আকৌ পদাধিকাৰ হ'বলৈ লাগে, তহঁতি ডাইচত বহিবলৈ লাগে, অলপ কথা কৈছে নেকি? গতিকে আমাক শিকাইছে ভাগৱতে গুৰুজনে, শংকৰদেৱে নিজে ইমান গোটেই ঈশ্বৰ হৈও তেওঁ কৈছে মই কৃষ্ণৰ কিংকৰ। কিংকৰ মানে চাকৰ। তে আপুনি মই চাকৰ নহয় নি? আমাক যদি কোনোবাই চাকৰ বুলি ক'লে বেয়া পালে হ'ব নেকি? আমি কাৰ চাকৰ? গুৰুজনৰ চাকৰ। আমিতো অইন কাৰোবাৰ চাকৰ নহয়। আমি শংকৰদেৱৰ চাকৰ, আমি মাধৱদেৱৰ চাকৰ, আমি কৃষ্ণৰ চাকৰ, আমি দাস। দাসে ঘৰত কাম কৰা মানুহটোৱে গৃহস্থই যদি জেওৰাখন ভেট কৰে, জেওৰাখন ভেটিবলৈ যাব, জেওৰা আপুনি পুতিখিনি পুতিছিলে আকৌ মাতিব, এই বাবু এই তই হেৰি কৰচোন, এই ত্ৰিপালখন আমুক ঘৰপাল লৈ নিযা। সি তাতে জেওৰা আহিলে আৰু গৃহস্থ মালিকৰ অৰ্ডাৰ ত্ৰিপাল আনিবলৈ গ'বলৈ। আকৌ ত্ৰিপালখন পাইছিলেহি এইবিলাক গৰুটো আনি যা, আকৌ গালিহে খাব, তই জেওৰাখন তোক ভেটিবলৈ গ'ল নহয়, সেইটো খুটিকেইটা মাৰি আহিলি, এফালে সি ত্ৰিপালো আনিলেগৈ, গৰু আনিলেগৈ, টাইমটো গ'ল, জেওৰা ভেটিব নোৱাৰিলে, কিন্তু গধূলি আকৌ সিয়ে গালি খায়। গৃহস্থ গালি পায় নহয় কাম কৰা মানুহটো। ঠিক তেনেকৈ আপুনি মই আমাৰ ভগৱন্ত কৃষ্ণ দাস, আমি কাম কৰা মানুহ দাস। আমি তেওঁ যি আজ্ঞা কৰে, প্ৰভুৱে যি আজ্ঞা কৰে তাক আমি পালন কৰিম। সেইকাৰণে শংকৰদেৱে ঘোষাত লিখিছে, আমি অতি জ্বৰ, তুমি মহাবৰ, তুমি চৈতন্য হৰি যিমতে নচোৱা সিমতে নাচিব তজু আজ্ঞা হেৰি ধৰি। আমাৰ শংকৰদেৱে ঘোষা লিখিছে, শংকৰদেৱে ঘোষাইব বনমালী এ যোগ মোৰ অনুৰাম, সুখে দুখে মুখে জুনু চাৰে ৰাম নাম,
সুখতো যেন মোৰ কৃষ্ণ কৃষ্ণ নাম ওলাই থাকে, দুখতো যেন মোৰ কৃষ্ণ কৃষ্ণ নাম ওলাই থাকে, মোক এইকণ কৃপা কৰিবা। ইমান ধুনীয়াকৈ বুজাইছে। গতিকে সেনেকুৱা এজন মহাভকত বৈষ্ণৱ পৰীক্ষিতক এতিয়া ইতিমধ্যে বৈকুণ্ঠলৈ গমন কৰিলে। এতিয়া চাব জন্মেজয়ে কি কৰে। জন্মেজয়েতো সেইডোখৰলৈকে ভালেই পালে, বা তেখেত ছাই হৈ গ'ল, বৈকুণ্ঠলৈ গুচি গ'ল, ঋষিৰ বাক্য ৰক্ষা হ'ল। জন্মেজয়ে অকণো বেয়া পোৱা নাই, ধুনীয়াকৈ তেওঁ প্ৰেত কাৰ্য কৰিব। কিন্তু এই যে খৰিকটি এজন আছিলে, তেওঁ আহিহে ক'বহি যে পৰীক্ষিতক খুটিবলৈ অহা তক্ষকে গছ এজোপাত খুটি ভস্ম কৰিলে। কাশ্যপ নামৰ বামুণজনে মন্ত্ৰ মাৰি গছজোপা পুনৰ জীৱিত কৰি দিলে। মই সেই গছজোপাত আছিলোঁ, কিন্তু তক্ষকে টকা পইচা এখিনি সোণধন দি কাশ্যপক পঠাই দিলে। তেতিয়া খং উঠি যাব জন্মেজয়, তই সিহাপত আহিলি, খুটিলি, মই বেয়া পোৱা নাই, মোৰ দেউতাই ভুল এটা কৰিছিলে, তাৰ কাৰণে তেওঁ কৰ্মফলটো ভুগিলে, কিন্তু তোৰ সেই সময়তে খতম তোৰ কাম। তাৰপিছত কোনোবা এজনে মোৰ দেউতাক ছাইখিনি গোটাই জীয়াই দিলে, তোৰ গাত কি লেঠাটো লাগিল? তই ইমান হিংসা কিয় কৰিলি তক্ষক? গতিকে তই সৰ্পযজ্ঞ কৰিম, গোটেই পৃথিৱীৰ সমস্ত সাপ নিধন কৰিম। উঠি যাব জন্মেজয়ৰ খং। এইখিনি কথাও ইয়াৰ পিছত ওলাব। সাধু বকসকল, আমি আপোনালোক অকণমান দীঘলীয়া হৈছে, মোৰ খুব আপোনালোক আপোন কাজিৰঙাবাসী। মই গোটেই অসমৰ যিমানলৈ যাওঁ, মোৰ এই মধ্যস্থল হয়, ইয়াত আহিলে মই ইফালৰ পৰা যাওঁতো থাকি যাওঁ। কেলৈ ভাল পাওঁ খুব আপোনাৰ সন্ত সাধু, খুব ভাল লাগে, শ্ৰদ্ধা লাগে। মাধৱ আমাৰ যদি অকণমান বেছি কিবাকিবি কৈছোঁ, আপোনালোকে ক্ষমা কৰি দিব। আৰু আমি আমাৰ হৃদয়ৰ কথাকেইটাহে আগবঢ়াইছোঁ। কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ পৰমানন্দ। আহক। ৰাহুকৰ সংবাদ পৰীক্ষিতৰ মুকুতি, শুনৈ ভনৈ আক এক চিতে প্ৰতিনীতি। নিপতিৰ গতি কপাইলে মহা সুখে, শুনা পাছ কথাই আবে হনক প্ৰমুখে। ভৈলা জন্মেজয় পাছে নিপতি প্ৰধান, সময় যাতে খৰিয়া তাহান্তে দিলা জান। কাশ্যপ তক্ষকে যেন যেন কথা ভৈলা, সমস্তে বৃত্তান্ত নিপতিৰ আগে কৈলা। ৰাজাক জীয়াই বেয়াকৈ ব্ৰাহ্মণ ভিক্ষুকে, তক্ষকেহে ওলটাই পঠাইলা নিচুকে। কহিলা খৰিয়াই আখি যতে সংগোপ, শুনি জন্মেজয়ৰ জ্বলিলা মহাকোপ। ঋষি সাপে খাইলে আখি নাই আত দুখ, দ্বিজক পঠাইলে কেনে কৰিয়া ক্ৰোশ। তাত পৰে নাহি নাহি মহাপ্ৰীতি বৈৰী, নথৈ বুহৰ পৰ নাম মাৰিবু শংকৰী। অৰ্থ ববে দিয়া বিপ সমস্ত আনি, পাতিলন্ত সৰ্প সত্ৰ মহাকুণ্ড খানি। অগনি জালিয়া মন্তে দেই হোম দান, মৰৈ সৰ্প পুৰি আখি অসংখ্যা প্ৰমাণ। পৃথিৱী পাতালে যত আছয় সৰ্প ছয়, অকৰিবে লাগিল ৰাজা সবাৰো প্ৰলয়। দেখি তক্ষকৰ হৃদি কঁপি গলা লৰি, ইন্দ্ৰত হৰণ গয়া ললে কলৱৰী। ত্ৰাহি তাহি পুৰন্দৰ ৰাখা মোৰ প্ৰাণ, জন্মেজয় সাগৰত কৰা পৰিত্ৰাণ। অভিচাৰ মন্ত্ৰে দহি মাৰে সৰ্পগণ, তোমাৰ পাত পৰি
পখিলো হৰণ দেখি পুৰন্দৰ ভৈলা সৰ্পত হৃদয় অমৃত পিয়ায়া তাংক দিলন্ত নিৰ্ভয় মই ৰক্ষা কৰিব লীলা পুৰন্দৰ তথাপিনো গুচৈ শংকা কুৰতক্ষ কৰ পখিল খাতৰ তলে পেটক ঘসাই খুৰা কহাৱতী ৰৈলাই আধাৰি পকাই কাম্পে কলে বৰ তৈতো হুয়া মহাত্ৰাস দেখি দিগপাল হবি তুলিলে কহাস বৈষ্ণৱ ৰাজাক দংখিলে ক দুষ্ট নাগে ভকতৰ দ্ৰোহীয়াক মাৰিবাক লাগে এহি বুলি তখক কৰন্ত বিগুটি হাতৰ নিচানে নিষেধিলা সুৰপতি মৰৈ সৰ্প সত্ৰ তই আনকে সৰ্প চয় তক্ষকনে দেখিয়া পাছে জন্মে জয় ৰাম ৰাম ব্ৰাহ্মণ বক কোপে পুচিলন্ত হাসি পিতৃ বৈৰী তক্ষক নপৰৈ কেনে আখি শুনি দিত হবে বোলৈ ৰাজা কবচন ললে তক্ষকে গয়া ইনত হৰণ ৰাখি আছা পুৰন্দৰে পিয়ায়া অমৃত সিহেতু নপৰৈ আখি তক্ষক বনিত শুনিয়া দেখিলায়াতি ক্ৰোধত নিপতি ইন্দ্ৰ হবে তক্ষক কৰিও আহুতি মূৰ প্ৰীতি বৰিক ৰাখিবা পুৰন্দৰে জপাই দহি উক দুয়ো বনিত হতৰে শুনি দিজ হবে কৰিলন্ত অংগীকাৰ লৈলা শ্ৰুবই উচাৰিয়া মন্ত অভিচাৰ পৰ আখি তক্ষকে সহিতে সুৰপতি এহি বুলি অমৃত দিলন্ত আহুতি এতেকে বুলন্ত ইন্দ্ৰ তক্ষকে সহিত পৰন্ত স্বৰ্গৰ পৰা হুয়া ভিয়য়ে ভিত কৰিল চেতন জ্ঞান আকুল স্বভাৱ ৰাহি তাহি গুৰু বুলি দিলা দীৰ্ঘৰাও হেন শুনি আঠে বেঠে গলা বৃহস্পতি ৰাজা কবুলত শুনিও ক মহামতি বৈষ্ণৱৰ বংশ তুমি জগতে বিদিত তক্ষক বধিবে নুহি তোমাৰ উচিত পিলেক মৃত ভৈল অজৰয় মৰ মূৰ বাক্যে দ্ৰোহ নাচাৰিবা বাসবৰ জীৱন মৰণ মিলৈ নিজ কৰ্ম গতি সুখ দুখ দাতা আন নাহি কে নিপতি সৰ্পে চোৰে অগণিত যদি মৰৈ জ্বলে তাহাকো মিলাঐ জানা নিজ কৰ্ম ফলে নুহিকে স্বতন্ত্ৰ হবে কৰ্মৰয় অধীন হেন জানি ৰাজা ইটো ক্ৰোধে হুয়াহীন এক প্ৰাণী হিংসা সৰ্প সত্ৰ জন্মে জয় কোন দুখে কৰা ইটো সৰ্পৰ প্ৰলয় মিছাতেহে ধৰা তুমি ইটো অপৰাধ ললাতে লিখিত ফল দৈবে নাহি বাধ
শুনি জন্মে জয় পাছে গুণিয়া মনত এৰিলন্ত সৰ্পসত্ৰ গুৰুৰ বাক্যত কৃষ্ণ বৈশা আহা দৰে পাদ্য আঘ্য দিলা দান কৰিলা নিপতি বৃহস্পতিক সন্মান কৃষ্ণ গলা গুৰু ৰাজাক কৰিয়াৰ আশীৰ্বাদ তক্ষক সহিতে ইন্দে এৰাইল প্ৰমাদ কৃষ্ণ ধাতু নামি আইল দুনাই উঠিলা স্বৰ্গত সুতে কহিলন্ত কথা ৰিকি সমস্তত কৃষ্ণ ৰামেহি বুলি বিষ্ণুৰ মায়া নপাৰি তৰ্কিত কৃষ্ণ অ বিষ্ণু অংশ জীৱ তাকো কৰো বিমোহিত কৃষ্ণ শ্ৰুতি জ্ঞান গুচি মহা মিলৈ ক্ৰোধ মোহ কৃষ্ণ অন্য অন্য দেহ তয়া চৰৈ মহাদ্ৰোহ এ ৰাম যাবে কৃষ্ণ ৰূপ কন কৰে নিৰূপণ ৰাম ৰাম অযাৱত নধৰৈ টান অৰুণ চৰণ কৃষ্ণ যাৱে নুহে তান্ত এক শৰণ হাই খাত ৰাম ৰাম নেৰাই তাবে দুৰ্জয় মা ইয়াৰণেৰে হাত কৃষ্ণ এ ৰাম পৰম সুহৃদ ভাৱ আনত নকৰে ৰাম 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 কৃষ্ণ প্ৰাণ আত্মা বুলি যিটো জনে ধৰে কৃষ্ণ কৃষ্ণ কৃষ্ণৰ কিবা কৈছে বা কৃষ্ণ কৃষ্ণৰ চৰণ সেৱা নচাৰ মনত কৃষ্ণ অহেহি নৰতৰৈ মায়া ইটো সংসাৰ কৃষ্ণ বিষ্ণু পদ পাঐ গয়া হেহি নৰুত্ৰম ৰাম ৰাম দেহত গেহত যাৰ নাহি অহম এই সবাতো বিয়াপিয়া চা পুৰুষ পুৰাণ ৰাম ৰাম অজানি হৰি বুদ্ধি কৰা সবা কুসন্মান কৃষ্ণ কৃষ্ণ কাৰো লগে আতিশয় নকৰিবি বাদ কৃষ্ণ ঐ একো হন্তে প্ৰাণীক মনে নেদিয়াবি খাদ কৃষ্ণ এ ৰাম দেহৰ নিমিতে এৰি বেক বৈৰ বুদ্ধি কৃষ্ণ তেবেহে কৃষ্ণক পাই চিতু নমো নমো কৃষ্ণ দৈপায়ন মহাৰিষি ৰাম ৰাম অ যাহাৰ প্ৰসাদে শাস্ত্ৰ জানিলো হৰি কৃষ্ণ প্ৰভু হেৰি নাই আমাক অকণমান কথা এটা কৈ দিব লাগে জানো প্ৰভু এই আগৰ জোকাটোৰ অৰ্থ দেহৰ নিমিত্তে বুলি কি বুলি ক'লে কৈ দিছিলে দেহৰ নিমিত্তে এৰি বেক বৈৰ বুদ্ধি কৃষ্ণ তেবেহে কৃষ্ণক পাৰি চিত্তু হুৱে সিধি চিত্ত অকণমান কৈ দিব লাগে বাৰু বাৰু কৃষ্ণ আজিৰে বহু চৰণ সেৱা দি বাৰু যিয়ে নহওক আৰু দূৰৰ পৰা আহিছে এতিয়া ক'বই লাগিব নক'লে মোক মানে বিপদো হ'ব পাৰে নহয় ধৰা ধৰিব মানে অকণমান কৈছোঁ পোৱা নাই আমাৰ কথা শুনা নাই নাই জানো বা যে কি নহওক গোবিন্দ বস্তু কি পায় তাতে আমি প্ৰভুৰ বাক্য ৰাখিব লাগিব ইতিমধ্যে আপোনালোকে জানে সৌনক ঋষিয়ে 28,000 ঋষিৰ আগত ভাগৱত কথা কৈ আছে এতিয়া সৌনকৰ চেপ্টাৰটো আনিছে ইয়াত আপোনালোকে সৌনককে প্ৰমুখ কৰি 28,000 ঋষিয়ে এই নমিক্ষাৰণত ভাগৱত কথা শুকগুৰু উপদেশত
চমন কৰিছিলে ভূতৰ দ্বাৰাই। এতিয়া ভূতে কৈছে শুনা কি হ'ল তাৰপিছত। জন্মেজয়ে খং যেতিয়া উঠি গ'ল, অথৰ্ব বেদীয়ে ব্ৰাহ্মণসকলক মতাই আনিলে। 4 বেদৰ ভিতৰত অথৰ্ব বেদীয়ে ব্ৰাহ্মণসকলক, চব ব্ৰাহ্মণ নহয়, অথৰ্ব বেদৰ মতে যিসকলে কৰ্ম কৰে তেনেকুৱা ব্ৰাহ্মণ এইখিনিক মতাই আনিলে আৰু তেওঁলোকৰ দ্বাৰাই যজ্ঞ কুণ্ড খান্দিলে, বৰ ডাঙৰকৈ আৰু মানে গোটেই সাপ আনি তাত ভস্ম হ'ব লাগিব। তেনেকুৱা যজ্ঞৰ কুণ্ড খানি তেওঁলোকক মন্ত্ৰপাঠ কৰিবলৈ ক'লে। গোটেই সৰ্প জাতিটো আহি যেন পৰে ইয়াত, মানে সৰ্প জাতিটো মানে চাব নালাগে সৰু ডাঙৰ কিবা কিবি আৰু, সিহঁতক গোটেই জাতিটোকে শেষ কৰি পেলাম। মোৰ দেউতাক এনেকুৱা কৰিলে, কাৰণ মোৰ দেউতাকটো তেওঁলোকে খুটিলে ঋষিৰ কথাত লাগি, কিন্তু এই বচাবলৈ অহাজনৰ মানুহক প্ৰলোভন দি টকা পইচা দি পঠিয়াই দিয়াটোহে মই বেছি দুখ পাইছোঁ। তেওঁ ইমান বিৰোধ কৰিছে মোৰ পিতৃক, গতিকে মই এইটো ক্ষমা নকৰোঁ। কোপ উঠি গ'ল, খং উঠি গ'ল জন্মেজয়ৰ, আৰু কৰি সেই যজ্ঞ কৰিবলৈ ধৰিলে। এতিয়া যজ্ঞত গোটেই পৃথিৱীৰ সমস্ত সাপ আহি পৰি আছে। বহুত সময় সাপ যেতিয়া পৰি আছে, এতিয়া সেইটোতে পৰি থকা দেখি পেলানি তক্ষকে যেতিয়া ভাবিলে সৰ্বনাশ, তক্ষকো টানিছে মন্ত্ৰই, কিন্তু তক্ষক অলপ শক্তিশালী নাগ, মহানাগ, গোটেই সৰ্প ৰজা তেওঁ ভাবিলে কি মই ইয়াত থাকিলে মোৰ বিপদ হ'ব পাৰে, গতিকে গৈ তেওঁ স্বৰ্গ পালে। স্বৰ্গ গৈ পিনি ইন্দ্ৰক ক'লে, সুৰপতি মোক ৰক্ষা কৰা তুমি, মোৰ এনেকুৱা গতি হৈছে, তোমাৰ বাদে আৰু মোৰ কোন আছে, মই তোমাৰ চৰণৰ শৰণ ল'লোঁ। তেনেকৈ বুলি ক'লে যে ইন্দ্ৰ এনেই অকণমান আপোনালোকে জানেই, তাতে তেওঁ প্ৰশংসা কৰি দিলে, শৰণ বিচাৰিছে, তেওঁ মানে দি দিলে অৱঘৰে শৰণ। শৰণটো তেওঁ ভাবে যে মই শৰণ দিলেও ৰক্ষা কৰিব নোৱাৰিব পাৰোঁ, বা আমাৰ অমিত আছে নহয় দেৱতা, খাই দিয়া অজৰ মই এনেও হৈ যাবি, দিলে অমিতক খুৱাই তক্ষকক। অমিত খুৱাই দিয়াৰ পিছতো সৰ্পৰ তক্ষকৰ কিন্তু গোটেই লক্ষ কোটি সাপ যেতিয়া যজ্ঞত পৰা দেখিছে, তাৰ গা নোম একদম থৰ বৰ। কি কৰিলে, খাট যিখন আসনত ইন্দ্ৰ বহি থাকে, সেই খাটখনৰ তলত সোমাই সেই খাটৰ খুৰাকেইটাত মেৰিয়াই একেবাৰে থৰকৈ কঁপি আছে। আৰু কঁপি থকা দেখি সেই যিসকল তাত ইন্দ্ৰ ৰাজসভাত বহি থকাসকল, সেইসকলে মানে খুব হাঁহিছে। দেখি যা ভকতক মানে হেৰি কৰা, অন্যায় কৰা, ইয়াৰ পিছ ই আৰু পাব লাগে। কোনোবাই কৈছে তেনেকৈ, কোনোবাই কৈছে তেনেকৈ, এনেকৈ কোৱা দেখি ইন্দ্ৰই সিটো নেদেখাকৈ কৈছে, আমি যে কওঁ মনে মনে থাক, নকবিচোন। আমাৰ সভাবিলাকত তেনেকুৱা হয়, কোনোবা এজনক বৰ টাৰ্গেট কৰি কথা ক'লে, তেখেতৰ লগত ভাল হৈ থকাজনে কোনে কয় হ'ব হলি আৰু যথেষ্ট নাপায়। এই তেনেকৈ ইন্দ্ৰই মানে এটা ইংগিত দিছে সকলোকে। তাৰপিছত ইংগিত দিয়া দেখি সেই সময়তে তক্ষকৰ কিন্তু অৱস্থা অতি শোচনীয় অৱস্থা, কিন্তু ইন্দ্ৰৰো ভয় লাগিছে অকণমান, মোৰ অকণমান ভুল হৈ গ'ল নেকি এনেকুৱা, তেতিয়া ভয় খাইছে, কাৰণ তেওঁ আসন হিলি গৈছে। ইফালে জন্মেজয় খং উঠি গ'ল, তহঁতৰ অথৰ্ব বিদ্যা ব্ৰাহ্মণগাল, তহঁতক মই পইচা ধন টকা পইচা দিম নেকি, তহঁতি কি মন্ত্ৰ গাইছ এতিয়ালৈকে, তই অহা নাই পৰা নাই, এনেকৈ বুলি যেতিয়া গৰজি উঠিলে আৰু যায়, তেতিয়া অথৰ্ব বিদ্যা ব্ৰাহ্মণসকলে ক'লে বোলে হে মহাৰাজ, আমাৰ গাতে একো দুখ নাই, আমি যিমান পাৰোঁ অন্তকৰণে সেইটো মন্ত্ৰ মাৰিছোঁ, কিন্তু কথা এটা হ'ল সেই ইন্দ্ৰ চৰণৰ শৰণ ল'লে আৰু ইন্দ্ৰই এতিয়া অমিত খুৱাই দিলে। কি মোৰ পিতৃপতিক কোনোবাই আশ্ৰয় দিব? ইন্দ্ৰ আৰু সুৰপতি, ইন্দ্ৰৰ আনটা নাম সুৰপতি, ইন্দ্ৰৰে সৈতে তক্ষকে যজ্ঞত পৰক বুলি মাৰ মন্ত্ৰ। আৰু এহেঁতিও মানে সত্য খালে, ব্ৰাহ্মণে অংগীকাৰ কৰি আৰু ইন্দ্ৰৰ সহিতে তক্ষক আহুতি দি দিলে। এতিয়া ইন্দ্ৰৰে সহিতে যেতিয়া খহি আহিলে স্বৰ্গৰ পৰা, খহিও দেখি পেলাই ইন্দ্ৰই ভাবিলে যে মোৰ প্ৰাণবায়ুৱে ল'লে খতম কৰিলোঁ। আৰু তেওঁ যেতিয়া বিপদত পৰিলে গুৰুলৈ মনত পৰে, সম্পদৰ কালত গুৰুলৈ মনত নপৰে ইন্দ্ৰৰ, বিপদত ইন্দ্ৰৰ গুৰুলৈ মনত পৰে। সেইকাৰণে ত্ৰাহি গুৰুদেৱ বুলি চিঞৰি উঠিলে, ৰক্ষা কৰা। বৃহস্পতি গুৰুৱে তেতিয়া সেই তেওঁৰ নিজৰ ভিত্তক ৰাখিবৰ কাৰণে আঠে বেঠে গৈ সেই যজ্ঞৰ ওচৰ ওলালেগৈ। আৰু যজ্ঞত গৈ পিনি জন্মেজয়ক কথাখিনি বুজাই দিলে যে চোৱা, কৰ্মফল অনুযায়ী হৈছে, তুমিতো মহাবৈষ্ণৱৰ পুত্ৰ, তুমি এটা তক্ষকৰ ওপৰত খং উঠি গোটেই সাপ জাতিটোক নিধন কৰিছা। প্ৰতিটো জীৱতী ভগৱান আছে, সমস্ত ভূততে আচুমহৰি সবক মানিব বিষ্ণু বুদ্ধি কৰি গজন ভ্ৰমণ উৰণ বুৰণ চাৰিমুঠি জীৱ প্ৰাণ হিচাপে প্ৰভুৱে আছে, কৃষ্ণই আছে। এইখিনি কথা তোমালোকৰ বংশধৰসকলে জানে, আৰু তুমি তেওঁলোকৰ নাতি, তুমি নাতি হৈ ইমান ডাঙৰ কামটো কৰিছা, অন্যায় কামটো কৰিছা। গতিকে তুমি এটা কাম কৰা, এইবোৰ বাদ দিয়া। কপালত যিটো লিখা আছে বিধাতাৰ লিখন খণ্ডন নহয়, এইকাৰণে এইবিলাক তুমি ক্ষমা কৰি দিয়া। তেতিয়া কিন্তু জন্মেজয়ে বুজি পালে, আৰু জন্মেজয়ে বুজি পোৱাৰ পাছত সেই যজ্ঞ বন্ধ হ'ল। আৰু তেতিয়াহে ইন্দ্ৰৰ মানে ধাতু
ঘূৰি আহিছে, নহ'লে ধাতু ওলাই যায়গৈ আৰু মানে অলপ দেৰি পিছত অৱস্থাই বেয়া হৈ গৈছিলে। গতিকে ইন্দ্ৰৰ ধাতু ঘূৰি আহিছে। এতিয়া আমাৰ গুৰুজনে আপোনাৰ মোৰ প্ৰভুৱে যিটো কথা কৈছে সেই কথাটো আপোনাৰ মোৰ কাৰণে কেইটামান উপদেশ প্ৰদান কৰিছে। এতিয়া আমাকো সেইকাৰণে ভকতসকলক কৈছে, তোমালোকে এই যি এদিন পৃথিৱীত জীয়াই আছা, যদি প্ৰকৃততে তোমালোকৰ ব্ৰহ্মজ্ঞান হৈছে, সবাক কৃষ্ণ বুদ্ধি কৰা। ইয়াত থকা সকলো কৃষ্ণ, আইসকল কৃষ্ণ, শিশুসকল কৃষ্ণ। কৃষ্ণ থকাৰ কাৰণেহে জীয়াই আছে, কৃষ্ণ নাথাকিলে চব মৰি থাকিব। কৃষ্ণই চৈতন্য শক্তি প্ৰদান কৰিছে। কৃষ্ণ হ'ল পৰমাত্মা, তেওঁ নাৰায়ণ। আৰু সেই সাকাৰ কৃষ্ণ বসুদেৱ দৈৱকী নন্দনৰ লগত আমাৰ গুৰুজনে চিনাকি কৰি দিলে। মৃকেন্দ্ৰ পুত্ৰক মাকেন্দ্ৰীয়ক মায়াতৰণৰ মায়াৰ মানে যেতিয়া তেনেকৈ পৰিচালনা কৰিছে, চাব বিচাৰিছিলে নৰনাৰায়ণৰ ওচৰত, গোটেই মায়া দৰ্শন কৰি বালমুকুন্দক আপোনাৰ মোক চিনাকি কৰি দিলে। আপুনি মই চকুকেইটা মোলাৰ লগে লগে সেই শিশু কৃষ্ণই আহি আপোনাৰ মোৰ ইয়াত খেলি থাকে। হৃদয় আপুনি মোক সংঘ ভকতসকলে সেই তাত আঙুলি জপ কৰি পিনি ৰাতিপুৱা সেই চতুৰ্ভুজটো পাদপদ্মৰ পৰা চিঞৰি চাই নাথাকে, সেইটো ফাৰ্ষ্ট ইয়াৰ ল'ৰা কথা, ভাগৱত নপঢ়াখিনি কথা। যেতিয়া ভাগৱত পঢ়ি যেতিয়া দ্বাদশ পঢ়িব, দ্বাদশ পঢ়ি যেতিয়া মৃকেন্দ্ৰ মাকেন্দ্ৰ কাহিনী পঢ়িব, তাত যেতিয়া বাল মুকুন্দ ৰূপ দৰ্শন হ'ব, তাৰপিছত চিন্তা কৰি সেইটো ৰূপটো কামেই নাই, সেইটো ৰূপ কোনো নাপায়, আনিবই নোৱাৰে, নাহেই। গতিকে নহা বস্তু এটাৰ পিছত দৌৰি থকাতকৈ অহা বস্তুটোৰ পিছত দৌৰোঁ। মাকেন্দ্ৰই সেই বালমুকুন্দ ৰূপটো পাই আপোনাৰ মোলৈ গুৰুজনে দি থৈ গ'ল, বিলাই থৈ গ'ল, যে তোমালোকে সেই ছমহীয়া 4মহীয়া ল'ৰাবোৰ দেখিছা কিমান নুদুৰ পুদুৰ টিকাটো হেঁতে কলা ফুলকেইটা। সেই ল'ৰা পোৱালিটো আপোনাৰ নাতিটোৱে কি কৰে, ভৰি আঙুলিটো দুইটা ভৰি চুটহি থকা ল'ৰাও আছে। কিছুমানে হাতৰ আঙুলি চুটহে। চৰিত্ৰবিলাক চাব, আপোনাৰ মোৰ গাঁৱত যিবোৰ ল'ৰা ছোৱালী থাকে 4মহীয়া 6মহীয়া, সিহঁতি কোনোবা এটা আঙুলি চুটহে, এই আঙুলি চুট একদম ক্ষীণমিন কৰি দিব, খুব চুটহি থাকে। আইসকলে পাইছে নাই তেনেকুৱা ল'ৰা? পাইছে। আৰু কোনোটো সিহঁতে কি কৰে, ভৰি এটা আনি পেলানি এনেকৈ ধৰি চুটহি থাকে, পাইছেনে? আৰু কোনোবাই এটা আকৌ দুইটা ভৰি দাঙি বুঢ়া আঙুলি দুটা চুটহিবলৈ চেষ্টা কৰে, খুব জোৰ দিয়ে, নোৱাৰে মানে, কিন্তু জোৰ দিয়ে। সেইটো দৃশ্য আপোনাৰ মই চালে আপোনালোকে দেখা পাব গাঁৱে ঘৰে থকা। সেই ৰূপটোকে মাকেন্দ্ৰই যেতিয়া মায়া নৰনাৰায়ণক ক'লে যে তুমিনো কেনেকৈ এখন মায়া, পৰুৱাজনীও হৈছা, কেঁচুটোও হৈছা, হাতীটোও হৈছা, মানুহো হৈছা, দেৱতাও হৈছা, সূৰ্যও হৈছা, চন্দ্ৰও হৈছা, নক্ষত্ৰ হৈছা, তৰা হৈছা, তামোল গছো হৈছা, আম গছো হৈছা, লেবাব টেঙা হৈছা, চুকা টেঙা হৈছা, কমলা হৈছা, গোলনেমু হৈছা। আইও তোমাৰ যে কি ৰূপ, বিশ্বৰূপ হে। গতিকে মই যি মায়াই তুমি সংসাৰখন পৰিচালনা কৰিছা, মোৰ সেই মায়াটো এবাৰ চাবলৈ মন গ'ল। কাৰণ মাকেন্দ্ৰীয়ে ব্ৰাহ্মণৰ বংশৰ লগুণ ছিঙি ভকত হৈছিল, তেওঁ নিগম পন্থ গ্ৰহণ কৰিছিল, সেইকাৰণে তেওঁ পৰম ভকত ভগৱন্তৰ। কাৰণ ব্ৰাহ্মণৰ জাতিগত অহংকাৰটো তেওঁ বিনাশ কৰি দিলে, নাশ ত্যাগ কৰি দিলে, তেওঁ লগুণ আঁতৰাই দিলে নহয়। মৃকেন্দ্ৰটো ব্ৰাহ্মণ আছিলে, ব্ৰাহ্মণ পুতেকে, কিন্তু ব্ৰাহ্মণ্য এৰি পেলাই তেওঁ সুদৃঢ় ধৰণে এই বৈষ্ণৱ ভাগটো গ্ৰহণ কৰিছিলে। সেইকাৰণে প্ৰভুৱে তেওঁৰ প্ৰতি অলপ বেছি মৰম। সেইকাৰণে মায়া বোলে তুমি যোৱাগৈ যোৱা, তোমাক মায়া দেখাম। আপোনালোকে পঢ়িছে, আমাৰ বৈদ্যসকলে পঢ়িছে, আইসকলে পঢ়িছে, মই নাজানো, কিন্তু ভাগৱতত আছে, আপোনালোকে পঢ়ি চাব পঢ়াসকলে। তাত ক'লে তেওঁ ভাবিলে যে আৰু বোলে তুমি আশ্ৰমলৈ যোৱাগৈ যোৱা, তোমাক অলপ দিনৰ পিছতে দেখুৱাম, ভগৱান ক'লে। আৰু আহিলে আশ্ৰমত বহি থাকে, সদায় আমনিও লাগে, আজি দেখাম কৈছিলে, কালি দেখাম, কাহানিকে দেখায়। আকৌ গৈ বাৰে বাৰে একেটা কথাকে কমগৈ নিপঢ়োঁ। আৰু প্ৰভুৱে যেতিয়া দেখাম বুলি কৈছে, আৰু দুবাৰ যাব নোৱাৰি নহয় তেওঁৰ ওচৰলৈ, তেওঁ দেখুৱাব আৰু এই বিশ্বাসটো। যেনেকৈ হেডমাষ্টাৰে যেতিয়া ক'লে তো আমনিখন চাৰ্টিফিকেটটো ঘৰত দিব, চিন্তা নকৰিবি। আকৌ ছেকেণ্ড দিনাখন যাব নেকি, ছাৰ সেই এইটো মোক দিম বুলি কোৱা নাই, আমুক দিনাখন তই আহিছ, ধমকি নিদিব ন। সেই তেনেকুৱা আমাৰ শ্ৰদ্ধা ভক্তি যাৰ ভগৱন্তলৈ বেছি বেছি, আমাৰ যেনেকৈ প্ৰধান শিক্ষক বা প্ৰিন্সিপালজনলৈ যেনেকৈ শ্ৰদ্ধা বিশ্বাস এটা থাকে, ঠিক তেনেকুৱা একান্ত ভকত মাকেন্দ্ৰীয়ে কি কৰিছে, আশ্ৰমতো বহি আছে। আশ্ৰমত বহি থাকোঁতে ভাবিছে কাহানি কিনো দেখুৱাব প্ৰভুৱে, চাওঁ লাগিছিলে তেওঁ কেনেকুৱানো বিষ্ণুমায়া বিষ্ণুমায়া বিষ্ণুমায়া, কেনেকৈ সবঘতে বৈঠ হওক, কেনেকৈ হাজৰিকা প্ৰভু হিয়াত থাকি তেখেতক চৈতন্য শক্তি দিয়াইছে, কেনেকৈ আমাৰ দত্তপ্ৰভু হিয়াত থাকি দত্তপ্ৰভুৰ কাৰ্যখিনি কৰিছে, কেনেকৈ টুটুভূমিয়া হৃদয়ত থাকি তেওঁ কাৰ্যখিনি কৰিছে, কেনেকৈ গগৈ বাপ, বাইলুং বাপ, ফুকন বাপ এইসকলৰ হিয়াত থাকি কৰিছে, গগৈ বাপৰ হিয়াত থাকি কৰিছে, ঘৰবোৰ চলাই আছে, পত্নী ল'ৰা ছোৱালী সৈতে প্ৰত্যেকে এখন এখন বিশাল বিশাল আশ্ৰম নহয় জানো, এইবোৰ চব কৃষ্ণ, চব কৃষ্ণ বুলি কৈছে। আমি এতিয়া মায়ে থকাৰ কাৰণে চিনি নাপাওঁ। সেইকাৰণে আপোনাৰ ভগৱান একান্ত ভকতক কৈছে যে সকলোৱে ভগৱন্তৰ এটা বিনোদবিলাক ৰূপ, এই আকৃতিটো নাচাবা,
আকৃতিটোহে বেলেগ ৰূপ ধৰি আছে। যেনেকৈ আপোনালোকে এনেই উদাহৰণস্বৰূপে চাই বিজ্ঞান যুগেতো বিজ্ঞানে কম্পিউটাৰে দেখুৱাব নোৱাৰা, কম্পিউটাৰে আনিব নোৱাৰা, মোবাইলত আপুনি ভাগৱত বিচাৰিলে ভাগৱত পাব, কীৰ্তন বিচাৰিলে কীৰ্তন পাব, চব পাব। ইমানলৈকে বিজ্ঞান আগবাঢ়িছে। কিন্তু আপুনি এটা কথা লক্ষ্য ৰাখক, পাক কেইটা চাবচোন আপোনাৰ হাতৰ ফিংগাৰপ্ৰিণ্টৰ এই আঙুলি পাককেইটা আপুনি সহজকৈ আমি 10টা দেখিলে 10 পাককেইটা একদম মিলা মিলা নিচিনাই লাগে। আপোনাৰ লগত মোৰ মিলিছে বা অলপ আপোনালোকে এনেকৈ কৌটি কৌটি ব্ৰহ্মাণ্ডত মালিক আছে আপুনি গোটেই পৃথিৱীত, কাৰো ফিংগাৰপ্ৰিণ্ট কাৰো লগত নিমিলে, কাৰো। আপুনি অকল অসমৰ নহয় নহয়, অসমতে ভাৰতবৰ্ষত কিমানখন ৰাজ্য আছে, ৰাছিয়া, আমেৰিকা, ভূটান, জাপান, কিমান মানুহ আছে, কাৰো ফিংগাৰপ্ৰিণ্ট কাৰো লগত নিমিলে। সেইটোৱে হ'ল ভগৱন্তৰ পাৱাৰ। বিজ্ঞানে যাক ঢুকি পোৱাগি নাই, ফিংগাৰপ্ৰিণ্টটো আপুনি কাৰো লগত নিমিলে। গতিকে এতিয়া ফিংগাৰপ্ৰিণ্টলৈ পুনৰ আগত যিটো টিপছ চহী বুলি ক'লে হাঁহিছিলে মানুহে, আজিকালি টিপছ চহী নহ'লে আপুনি একো কামেই নহয়। আপুনি PhD কৰাজনীও টিপছ চহী মাৰিব লাগিব। দৰ্জা এখন খুলিবলৈ হ'লেও ফিংগাৰপ্ৰিণ্টটো টেপিব লাগিব, তেতিয়াই দৰ্জাখন খাব নহ'ল কৰি। এনেকুৱা দৰ্জা বনাইছে আজিকালি, আপুনি কিবা দি খুলিলে নহ'ব ফিংগাৰপ্ৰিণ্ট। আগে ফিংগাৰপ্ৰিণ্ট আপুনি দি থ'ব লাগিব, সেইমতে আপুনি টেপক, দৰ্জা খোল খাই আহিব, আপুনি হয় কি বুলি কয় মই সিমানখিনি নাজানো বাৰু, যে কি নহয় পানখিনি। এতিয়া কথা হ'ল ভগৱন্ত সবাৰ মুখীয়াতে সোমাই আছে, এই লীলাবোৰ কৰি আছে। গতিকে চাবৰ কাৰণে ইচ্ছা কৰিলে মাকেন্দ্ৰ বহি আছে, বহি থাকোঁতেই তেওঁ আগফালেদি দেখিছে যে সিফালৰ পৰাচোন দলটো সাগৰৰ জোৱাৰ ভাটা উঠা দি আহিছে। দেখিছে যে বোকাখাতচোন ডুবিলেই, বোকাখাত সিফালৰ পৰা একদম ডুবি আহিছে। কি গছ গছনি তিন তৰা একদম পানীয়ে সহায় লৈ আহিছে। অলপ পিছত দত্তপ্ৰভু হাজৰিকা প্ৰভু ইয়াত বহি আছিলে, নিলে দত্তপ্ৰভু হাজৰিকা প্ৰভুকো উঠাই লৈ পানী। মাকেন্দ্ৰীয় যেনিবা আপোনালোকে উটুৱাই লৈ গ'ল। মাকেন্দ্ৰীয় ভাবিছে প্ৰাণপণে, প্ৰাণলৈ কাৰ মানে মমতা নাই, চবেই মানে বাচিবলৈ চেষ্টা কৰিব। সব মাকেন্দ্ৰই মানে বাঘ হাতো মাৰিছে পানী। অলপ সময় পিছত দেখিছে নিমিষতে, অলপ সময় দেখিছে আকাশলৈকে পানী হৈ গ'ল। গছ গছনি তিন তৰু লতা কটা পৰ্বত পাহাৰবিলাক পানীয়ে ডুবাই পেলালে। পৃথিৱীত আৰু একোৱেই নাই, পৰ্বত পাহাৰো নাই, চব ডুবি গ'ল, আকাশলৈকে পানী হৈছে। আৰু তেওঁ খুব সাঁতুৰিছে, দেখিছে কুম্ভীৰ, মগৰ, জল জন্তুবিলাকে সৰু সৰু জন্তুবিলাকক খেদি খেদি কামুৰিছে। তাকে দেখি ভাবিছে মোকো কামুৰিব, খুব প্ৰাণপণে বাচিবৰ কাৰণে চেষ্টা কৰে মাকেন্দ্ৰীয়ে। কৈ এনেকৈ মানে ডাঙৰ ডাঙৰ মাছ মৎস্যবিলাকে সৰু সৰু মৎস্যবিলাক খাইছে। সাঁতুৰি সাঁতুৰি গৈ আছে প্ৰাণ ৰক্ষা কৰিলে। মানে তেওঁ গৈ 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 দেখিছে বহুত দূৰত এজোপা গছ দেখিছে, আশে পাশে অইন গছ নাই, গছ এজোপা দেখিছে। তেওঁ আকৌ ভাবিলে যে মই প্ৰাণ বাচিব তালৈ গ'লে, খুব সাঁতুৰি সাঁতুৰি গছজোপা ওচৰ পালে। ওচৰ পাই দেখিছে গছজোপাৰ তলত দেখিলে পাতত এটা ল'ৰা অকণমানি কেঁচুৱা এটা আছে, 4 মাহ 5 মাহমহীয়া কেঁচুৱা এটা আছে। এইটো কি আচৰিত কথা, ইমান পানী, জোৱাৰ ভাটা হ'ল, দললোপ খাললোপ কৰিছে, কুম্ভী মগৰসকলে কাজিয়া লাগিছে, জল জন্তুবিলাকে কাজিয়া লাগিছে, মাছ ডাঙৰ ডাঙৰ বৰা মানে মাছবিলাকে সৰু সৰু মাছবিলাক খাইছে। কিন্তু তেনেস্থলত এই পত্ৰখিলাৰ ওপৰত এই কেঁচুৱাটো কেনেকৈ আছে, কি আচৰিত কথা। ওচৰ পাজৰে একো দেখা নাই। তেওঁ লগালগ তেওঁ সাঁতুৰি সাঁতুৰি সেই ল'ৰা পোৱালিটোৰ ওচৰ পালেগৈ। ল'ৰা পোৱালিটোৰ ওচৰলৈ পাই পেলাই কি বস্তু বোলে মূৰটো দি পেলাই আনি এনেকৈ চাওঁতেই উশাহত ল'ৰা পোৱালিটো নাকেদি সোমাই গ'ল পেটৰ ভিতৰত পালে। সেই বালমুকুন্দ তেওঁৰ নাম, কৃষ্ণ, তেওঁৰ নাকেদি সোমাই ভিতৰ পালে। তেওঁ ভিতৰত দেখিছে চন্দ্ৰ সূৰ্য, 7 সাগৰ 13 নদী, পৰ্বত পাহাৰ, আনকি নিজকো আশ্ৰমখনো দেখিছে, নিজকো দেখিছে। এইটো কি আকৌ নিশাহত আকৌ ওলাই আহিলে আকৌ দেখে যে বটপত্ৰৰ ওপৰত ল'ৰা পোৱালিটো শুই আছে আৰু চব পানীয়ে পানী। এনেকৈ 7 বাৰ আয়জাত কৰিছে। 7 বাৰ যেতিয়া আয়জাত কৰিলে বুকু কঁপি গ'ল মাকেন্দ্ৰীয়। বুকু কঁপিলে হৰি হৰি বুলি চিঞৰি দিলে। যেতিয়া হৰি হৰি বুলি চিঞৰি দিলে, স্বপ্ন দেখা নিচিনাকৈ তেওঁ আশ্ৰমত বহা জেগাতে বহি আছে। কৈ ইফালে ইফালে চাইছোঁ, মই আশ্ৰমতে আছোঁ, মই সপোন দেখিছিলোঁ নেকি এনেকৈ। সেইটো সূত্ৰেদি তেনেকুৱা এজন মহাভকত মাকেন্দ্ৰীয় যেতিয়া আকাশ মাৰ্গেদি শিৱ আৰু গৌৰী 2 বিষৱত উঠি মহা আনন্দৰে ঘূৰি ফুৰে, মানুহবিলাকলৈ চাই, কোনোবাই ৰ ক'ব নেকি, ৰাম ক'ব নেকি, মোৰ প্ৰভুৰ নাম ল'ব নেকি, সংঘত ধেৰ ভকত বাঢ়িছে, কামুখৰ নাম ওলাইছে, চাই ফুৰিছে। শিৱ এপাৰ দেখিলোঁ এখন অকল প্ৰসংগ কৰি গৈ টোপোলাই আনে খাই সিদ্ধ খাই এখন ঘূৰি ফুৰিছে। এইখন নাম নাই, মুখখন নাই। ইমান ধুনীয়াকৈ অসমীয়াত লিখি থৈ গ'লে, সংস্কৃততো নহয়, ইংলিছতো নহয়, বুজি নাপাবলৈ। বোলাৰামৰ ৰাম, সততে হৰি হৰি বোলা, ইংলিছতো লেখা নাই, নিৰন্তৰে হৰি হৰি বোলা, অবিৰাম ৰাম ৰাম বোলা, অবিশ্ৰাম
ৰাম ৰাম বোলা, অহনিশে, এইবিলাক অসমীয়া শব্দ। ইমান ধুনীয়াকৈ গুৰুজনে অসমীয়া শব্দ কৃষ্ণ শংকৰ হৈ আহি লিখি থৈ গ'ল, এইকালে একোডাল বুজা নাই। এহেঁতি কেৱল মানে গ্ৰাম্য কথাবোৰ পাতি পাতি হাতীক গা ধোৱাৰ নিচিনাকৈ মাওঁতে বৰ ধুনীয়াকৈ ধুৱাই আৰু ধুৱাই মেলি পাৰলৈ তাক তুলি দিয়ে, তই জাগে যা, মই গাটো ধুই ৰং ৰ। মাওঁতে গা ধুবলৈ লওঁতে সি পাৰলৈ উঠি পোনেই ধুলি লৈ। এই আমাৰ একশৰণীয়া ভকতবিলাকৰ সেইটো গতি হৈছে। এই মানে ভাগত শুনিলে আৰু চিটটো অলপ পবিত্ৰ হ'ল, তাৰ পিছতে গৈ পেলানি গ্ৰাম্য কথা পাতি দিলে, চিটটো অকল লেতেৰা হৈ গ'ল। মানে ইনকমো কৰিছে, খৰচো হৈ গৈছে। তেনেকৈ আমাৰ কি লাভ হ'ব? এই ইনকম কৰাটো অন্ততঃ আমিতো ফিক্স ডিপজিট কৰিব লাগিব নহয়, আমিতো অক্ষয় পুণ্য ঘটিছোঁ, সি নষ্ট নোহোৱাকৈ ৰাখিব লাগিব। সি নষ্ট হৈ যাব নহয় জাহা তাহা হ'লে। গতিকে টুনাটো আপুনি পিছফালে গাঁঠিটো ভালকৈ মাৰা আছে নাই, এতিয়া মাছ মাৰিবলৈ যাওঁতে চাই নিব লাগিব। আগদিনাখন মাছ আনি ধৰি পিনি খুলি পিনি পেলালে, মানুহজনীও নামাৰিলে, তেওঁ নামাৰিলে, পিছদিনাখন মানুহবোৰ দলটোক হেন্দুলটোকে নমা দেখি পললৈ নামি দিলে আৰু ঢাকু আপোনাৰ ডাঙৰ ডাঙৰ বৰালি ভৰাই গৈছে ফালৰ পৰা। ভাবিছে ঔটেঙাকেইটাতো কালি অনা আছেই। হা, ইফালে পাৰলৈ পলটোলৈ উঠিছে, হ'লগৈ আৰু যথেষ্ট ধৰিলোঁ, এটাও নাই। এতিয়া আমাৰ তেনেকুৱা হৈছে নেকি? গুৰুৱে মানে সেই শিৱই পাৰ্বতীক বিষমৰ ওপৰত উঠিলে এনেকৈ ঘূৰি ফুৰোঁতে মাকেন্দ্ৰীয়ক দেখা পালে। মাকেন্দ্ৰীয় বহি আছে আমন নিমনকৈ, প্ৰভু চিন্তা কৰি বহি থাকে। তেওঁ দৰিদ্ৰ ব্ৰাহ্মণ, আৰু ব্ৰাহ্মণ মানুহ ঈশ্বৰ ভকত মানুহবিলাক দুখীয়া আৰু বৰ ধন্য নহয় নহয়। কাৰণ ভগৱন্তই বিদুৰৰ গৰুজনী মৰি থাকিবলৈ কোৱা নাই, দুখীয়া বনাই। ভগৱন্তই ভকতক ধনী নবনাই। কাহানি ধনী বনালে বোলে মোক পাহৰি যাব, সেইকাৰণে ভকতজনৰ প্ৰতি বৰ পুতৌ ভগৱানৰ। কিন্তু বোলে আমাৰ ধনী ভকতটো আছে, ধনী ভকতবোৰে আৰব্ধ কৰ্মৰ ফল ভুগিবলৈ পাইছে, আগৰ জন্মৰ খেতিটো খাইছে, আগত ভাল কাম কৰি আহিছিলে, সেইকাৰণে অলপ ধুনীয়াকৈ খাবলৈ পাইছে, নহয় বাৰু? সেইটো আৰব্ধ কৰ্মৰ ফল খাবলৈ পাইছে। কিন্তু এইটো জন্মত আৰু আপোনাৰ মোক একো নিদিয়ে প্ৰভুৱে, কাৰণ দিলে কিজানি আকৌ বিষয়ত পৰি যাব। গতিকে যি দিছে তাকে অম্যান ভাবিব লাগিব। এতিয়া শিৱই সেইটোকে চাই ফুৰে, চাওঁতে দেখিছে পাৰ্বতীয়ে কৈছে বোলে সেইজনটো ব্ৰাহ্মণ তোমাৰে ভকত, ব্ৰাহ্মণ মানুহবিলাক মানে তোমাৰে ভকত। আৰু এতিয়া তোমাৰ ভকতজন এনেকৈ আছে, আমন জীৱনকৈ বহি আছে, মোৰে বেয়া লাগিছে। শিৱই চালি মাকেন্দ্ৰীয় মহাভকত, আমাৰ এওঁ আকৌ দুখীয়া ব্ৰাহ্মণ বুলি ভাবিছে। এইজনক এনেকুৱা ভকতে মই বিচাৰি ফুৰিছোঁ আকাশ মাৰ্গত ঘূৰি ঘূৰি। তেওঁ বিষম নমাই যেতিয়া দিলে, তেতিয়া কিন্তু এই মাকেন্দ্ৰীয় চকু টকু মেলি বালমুকুন্দক ভগৱন্তক বাৰে বাৰে ঘূৰাই ফুৰাইছে। কেঁচুৱাটোক ইপাকে ঘূৰাই, সেই পত্ৰখনত যেনেকৈ আছিলে গছৰ বটপত্ৰত, ইপাকে ঘূৰাই ভৰিকেইটা চাই ভাল লাগে, টিকাটো ভাল লাগে, পগববোৱা আঙুলিকেইটা, গুৰুহাকেইটা পদুম ফুলৰ পাহি দৰে, নৱপত্ৰ পদুম ফুল পাহিটো কিমান ধুনীয়া। আপুনি অকণমান কেঁচুৱা ল'ৰাবোৰ গুৰুহাবোৰ চাবচোন, চেলেকু যেন লাগিব। কেঁচুৱা ল'ৰা অকণমানি ভৰিকেইটা, আঙুলিকেইটা বুঢ়া আঙুলি তলত পেটুৱাকৈ থাকে, কি টিকটক আইসকল হৈ বাৰু কেঁচুৱা লৈ পাইছে নাই? সেইকাৰণে সেই ৰূপটো চাই আছে মাকেন্দ্ৰ। আনন্দত সিমান মিলিক মিলিক কেতিয়াবা হাঁহেও অকলশৰীয়াকৈ আছে, তাৰ ভিতৰত থকা হৃদয়ত থকা বালমুকুন্দৰ ৰূপটো দেখি তেওঁ মিলিক মালাককৈ হাঁহি আছে। তে শিৱ যে আহি ইয়াত থিয় হৈ আছে খবৰে কথা বুজিলে? শিৱ চকু আগত পাৰ্বতীয়ে মানে মাজে মাজে শিৱলৈও চাই, তুমি আকৌ এইজনকৰ ভকত বুলি কৈছিলা, সেইজনৰ সন্মুখতে আহি থিয় হৈ আছা, সেইজনে আকৌ তোমালৈ চকু মেলিয়ে চোৱা নাই, তেওঁ মিলিক মালাক হাঁহি আছে চকুকেইটা মুদি। শিৱই ভাবিছে যেনটো মহাভকত, মহাভকতে মোৰ প্ৰভুক চিন্তা কৰি আছে। মই যদি এই সময়ত অকণমান ডম্বৰুটো বজাই দিওঁ, তেওঁ চিন্তনত ব্যাঘাত জন্মিব, মোৰ অপৰাধ হ'ব। শিৱ একদম মনে মনে আছে, পাৰ্বতীয়েও ভয় খাইছে। শিৱই যেতিয়া মনে মনে আছে, ময়ো মনে মনে থকাই ভাল। শিৱই ভাবিলে মনতে যে মই এওঁক আমনি নকৰোঁ, মই এওঁ হৃদয়ত সোমাই যাওঁ। মোক বালমুকুন্দক চাবলৈ শিৱৰ মন গৈছে, তাত মই মোৰ প্ৰভুকো লগ পাই যাম। সেই বুলি মাকেন্দ্ৰীয় হৃদয়ত সোমাই গ'ল। শিৱ বাঘৰ চাল পিন্ধি গৈছে, মুণ্ডমালা, সৰ্প। মাকেন্দ্ৰীয়ে খুব ভাবিছে, মই এই মাত্ৰলৈকে প্ৰভু মই দেখি আছোঁ, প্ৰভু আগে পাছে এইটো কোন আহোঁ, এইটোতো মই চিন্তা কৰা নাই। কিন্তু সৰ্প মানুহৰ মৰা মানুহৰ মূৰৰ লাও খোলা পিন্ধিছে আছে, এই বাঘৰ ছাল পিন্ধিছে, এইটো কি বস্তু আহিলে? মইতো চিন্তাই কৰা নাই, এইটো ক'ৰ পৰা আহিলে? এনেকৈ বুলি মাকেন্দ্ৰীয়ে চকুকেইটা মেলি দিলে। চকুকেইটা মেলি দিয়াৰ লগে লগেই
কৈলাশপতি শিৱক দৰ্শন পালে। তেতিয়া শিৱই লগত বাৰ্তালাপ কৰিছে মাৰ্কেন্দ্ৰই। শিৱই কৈছে, সেই মহাভক্ত, মই তোমাক দৰ্শন কৰি যাওঁ, তোমাৰ লগত অকণমান বাৰ্তালাপ কৰি যাওঁ বুলি মই আকাশ মাৰ্গেদি গৈ আছিলোঁ। মোৰ পাৰ্বতীও তুমিতো চিনি পাইছাই, আমি দুয়ো তোমাক প্ৰণাম জনাবলৈহে আহিলোঁ। মাৰ্কেন্দ্ৰক প্ৰণাম জনাইছে বাৰু কৈলাশপতি শিৱই, মানে আপোনালোকৰ নিচিনা ভকতক শিৱই প্ৰণাম জনায়। সেইটোকে আমাক দেখুৱাব বিচাৰিছে যে আপোনালোকৰ মহিমা কিমান, একশৰণীয়া ভকতৰ মহিমা কিমান। এই ভাগৱতত প্ৰতিজন লেখকে আপোনালোকৰ দাস হ'বৰ কাৰণে ইয়াত প্ৰাৰ্থনা জনায়। লেখকবিলাকৰ পাঠটো সদায় মানুহে ব্যাখ্যা কৰিব লাগে। লেখকবিলাকে ইয়াত গোপাল চনকে আদি কৰি ইয়াত বহুকেইজন ভকতক গুৰুৱে আদেশ কৰিছে, তুমি এই স্কন্ধটো ৰেখা। যেনেকৈ মাজভাগটো, দশমৰ মাজভাগটো লিখিবৰ কাৰণে কৃষ্ণ কণ্ডলীক দিলে নহয়, এনেকৈ কেইজনমান সেইসকলে কৈছে কি, যেন তোমাৰ একান্ত ভকতসকলৰ আমি দাস হ'বলৈ যেন পাওঁ, সদায় তেওঁলোকৰ কাষত বহি হৰি কথা শুনিবলৈ পাওঁ। কিজানি আপুনি মই ক'ব নোৱাৰি নহয়, আপোনাৰ মোৰ জাতিস্ম গুণ নাই নহয়, আমি আগ জন্মত যেনিবা খাটিছিলোঁ। কিজানি আপুনি মই, সেইকাৰণে আমাক ইয়াৰ লগত ক'লে বহুৱে যিটো প্ৰশ্ন কৰিছে, সেইকাৰণে সবৰ সিয়াতে কৃষ্ণ আছে বুলি ভাৱনা লোৱা সেই চতুৰ ভকতসকল। তোমালোকে যিবোৰ কৰিছে বোলো ভকত নহয় নহয়, নৱীকৰণ দি থাকিলে বৈকুণ্ঠলৈ নাযায় নহয়। টোপোলা টোপোলা মাহ প্ৰসাদৰ ভাগ লৈ আহিলে, এই ডাঙৰ ডাঙৰ বেজ পিন্ধিলে বৈকুণ্ঠলৈ যাব নেকি? পদাধিকাৰ হ'লে বৈকুণ্ঠলৈ নাযায় নহয়, জিলাৰ সভাপতি হ'লে বৈকুণ্ঠলৈ নাযায় নহয়, মূলৰ সদস্য হ'লে বৈকুণ্ঠলৈ নাযায় নহয়। তোমালোকে নাম ল'ব লাগিব, নাম ল'লেহে বৈকুণ্ঠলৈ যাব, ভাগৱতে কৈছে। কৃষ্ণ শুকগুৰুৱে হোতে সেইকাৰণে নমিখাৰণত সেই সৌনককে প্ৰমুখ কৰি সেইসকলক উপদেশ দিছে, নাম পৰম ধন, নাম যাৰ মুখত আছে তেওঁ হৰিয়ে তেওঁৰ কাষ আগে পাছে যাবলৈ ভয় কৰে, হৰিয়ে পিছে পিছে যায়। দেৱতাসকলে তুতি কৰি যায় সেনেকুৱা ভকতৰ সংগ, আপোনাৰ হ'ব নিচিনা ভকতৰ পিছে পিছে। কৃষ্ণ সমস্ত তীৰ্থই তুতি কৰি যায় আপোনালোকৰ নিচিনা ভকতৰ পিছে পিছে, কাৰণ আপোনালোক চতুৰ হৈ গ'ল, টেঙৰ নহয়, দ্ৰুত নহয়। আপোনালোক বোলে চতুৰ, আপোনালোকে নাম নেৰে। ধেনু জানো মতে বৎসক পালয়ে, তুমি সেইমতে ভকতকো পালাৰাম। ভকতে বুজি পালে যে গাইজনীয়ে যেনেকৈ পোৱালিটোক লালন পালন কৰে, মোৰ প্ৰভু কৃষ্ণই মোকো লালন পালন কৰিব। কেতিয়া কৰিব? পোৱালি সদৃশ নাম যেতিয়া মই লৈ যাম, গাই সদৃশ কৃষ্ণই পিছে পিছে হাম্বা হাম্বা কৰি আহিব। সেইটোহে লিখি থৈ গ'ল। গুৰুজনে নিজকে কেনেকৈ ভজনা কৰিব লাগে গুৰু হিচাপে আহি আপোনাৰ মোক এটা আদৰ্শ দেখাই থৈ গৈছে। গতিকে সেই প্ৰভুসকল, আপোনাৰ সন্ত মহন্ত সাধু লোক, আমি প্ৰভুৰ কথা সবাৰো সিয়াতে প্ৰভু আছে, এই ভাৱনাটো কিন্তু যেতিয়ালৈকে নাহে, অকল আপোনাৰ ভাৱৰ দৰে মনুষ্যক দেখিলে নহ'ব। কিন্তু কুকুৰ, চিগাল, গাদৰ, হাঁহ, কুকুৰা, ছাগলী, কীট পতংগ সবাৰো সিয়াতে কৃষ্ণ আছে। আমি কাৰণ মানে আমি ধৰি লওক কিছুমান আমি খেতি খোলাৰ কাৰণে কাৰণক লাগি বৰি কৰিছোঁ, হয়। খেতি খোলা নকৰিলে নহ'ব, কাষত নেকাটিলে কেনেকৈ হ'ব? আলি পদূলি দিব লাগিব, কেঁচুকুমতি কাঠ খাব, ভয় খাব নালাগে। সেইবিলাক হ'ল আপুনি কাৰণক লাগি, নহয়নে বাৰু? অকাৰণ বৰি আপোনাৰ নিজৰ দেহৰ, সেই প্ৰভুৱে কৈছিলে আমাৰ কি হৈ বোলে, সেইখন ডক্টৰে গৈ পঠাইছে আকৌ জোল অকণ খাব লাগিব, হেৰিটো কমি গ'ল, বুদ্ধি দি দিলে পাৰ আছে। আৰু ইমান কোমল আমল, গৃহস্থই এনেকৈ চাউলকেইটা দিলে ওচৰতে খাইহি। সেইটো বাৰু জীৱটো মচৰি ফচফচকৈ পখিয়াই টুকুৰা টুকুৰি কৰি গোটা ভাজি ৰস জোল অকণমান খালে আপোনাৰ দেহটোৰ কাৰণে সেইটো কিয় হিংসা কৰিলা? সেইটোকে কৈছে, মোকো কটাই মোকো মাৰে, মোকো কৰে ৰুষ্ট, মোৰ হিংসাটো কোনো দেৱ হ'ব তুষ্ট। মই সবাৰো সিয়াতে আছোঁ। মানুহবিলাকে মোকে কাটিছে, মোকে মাৰিছে, মোকে খাইছে, তথাপিতো তেওঁ যে মোৰ চৰণত শৰণ গ্ৰহণ কৰিছে, মই ক্ষমা কৰি দিম। কেলে মোৰ চৰণলৈ আহিছে? কাৰণ বুজি পোৱা নাই কাৰণে মোক খাইছে। তেওঁ বুজি পোৱাটো মই কৰি দিম, আৰু সেই বুজি নোপোৱালৈকে মোৰ চৰণলৈ অহা ভকতসকলক প্ৰাকৃত ভকত বুলি কয়, অধম ভকত বুলি কয়। গতিকে তেওঁলোকক প্ৰমোচন দিয়া দায়িত্বটো মোৰ। সেইটোকে কৈছে মাধৱে বুলন্ত ধনঞ্জয়, মহাদুৰাচাৰ অতিশয় আন দেৱতে যি মোকে মাত্ৰ ভজয়, তাকেহে পৰমৰ সাধু বুলি মনত মানিবা সদ্ভূষণে। যিহেতু সন্মুখে কৰিলে মোকো নিশ্চয়। আমাৰ মাধৱ পুৰুষে কি লিখিলে আপোনাৰ মোৰ কাৰণে? অনাচাৰ কৰে যিটো হিৰণ হৃদয়, অন্য দেৱ পূজে যিটো হিহে মহদয়, তেওঁ যদি লিখি থৈ নগ'লতো আমাৰ আপোনাৰ হেৰি নহয়, গাহৰি আছে, হাঁহ আছে, কুকুৰা আছে, সেইটো দেউল বুলি আপুনি নিদিবি। আমাৰ তেনেকুৱা হ'ল। তেতিয়া আমাক পৰম সাধু বুলি মানিবলৈ কৈছে কাৰণে আমি এতিয়া শৰাই যাবলৈও দিছোঁ, নাম গাবলৈও দিছোঁ, নহয় বাৰু? অনাচাৰী বুলি জানো আৰু প্ৰাকৃত ভকতজনেও উতৰিব বুলি কৃষ্ণই কৈ থৈছে। তেওঁক ভালৰ দায়িত্ব তেওঁ লৈছে, কৃষ্ণই লৈছে। আকৌ কৃষ্ণই লোৱাৰ পিছত আপুনি মই তেওঁক নিন্দা ভৎসনা কৰিবলৈ আছে নেকি?
আমাক সেইকাৰণে সেই কুটটোৱে কৈছে সকলোকে ভাল বেয়া চোৰ ডকাইত মদাহী জোৱাৰী আলফাকুন মই। কৃষ্ণই কৈছে অৰ্জুনৰ আগত গীতাত, চালফাকুন মই, আৰ্মি মই, BSF মই, ভকত মই, অভকত মই, দুশাসন মই, কৃপাচাৰ্য মই, ভীষ্ম মই, দুৰ্যোধন মই, কৰ্ণ মই, যুধিষ্ঠিৰ মই। হে অৰ্জুন তুমিও ময়ে তুমি, এইবোৰ চব মোৰেই, মইহে আনন্দ কৰিছোঁ। ক'ৰবাত মই বদনাম গাইছোঁ কাৰোবাৰ, বদনাম গোৱাজনো মই, আৰু বদনাম সেই অপবাদ লোৱাজনো মই। এইবোৰ মোৰ খেলা। সেইটোকে কৈছে সমস্ত, সেইখিনিকে সমস্ত শব্দটোৱে গোটেইগালক ভৰাই থৈছে। সমস্ত ভূততে আছোঁ মই হৰি সভা সমনিপা বিষ্ণুপুথি কৰি আপোনাৰ মোৰ শত্ৰু একশৰণীয়া ভকতসকলক কৈ থাকিলে অইনে যি দেখে দেখি থাকক, লোকে যি গাই থাকক, তুমি নাগাবা। তুমি কৃষ্ণ কৃষ্ণ ক'বলৈ ধৰা, কাৰণ নুবুজাসকলে বদনাম গাবই। তেওঁ আচলতে গভীৰ ভাগৱতৰ অৰ্থ একোডালেই বুজি পোৱা নাই। গতিকে সেইকাৰণে সেইবোৰ কৈ আছে। গতিকে তুমিতো বুজি পাইছা, তুমি কৃষ্ণ ক'বলৈ দেখিবা। তেনেকুৱা এজনক দেখাৰ লগে লগে হৰি 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 মানে তেওঁ মোৰ জিলা কিবা কিবি ধেৰ দায়িত্ব থাকিব পাৰে। তেওঁ আধ্যাত্মিক জ্ঞান নাই, জ্ঞান নথকাৰ কাৰণে কোলা বগা দেখি আছে, ওখ চাপ দেখি আছে। আমাক কোলা বেগা চাবলৈ ভাগৱতে কৈ আছে নি? বসুদেৱক সেইটোকে কৈছে। বসুদেৱ ব্ৰহ্মজ্ঞান লাভত কৃষ্ণই কৈছে, দেউতা তুমি মোক পুত্ৰ বুলি অতদিন ভাবি থাকিলে, এতিয়া তুমি চিনি পালা। যদি তুমি মোক ভগৱান বুলিয়ে চিনি পালা, তেনেহ'লে মোৰ উপদেশ শুনা। সবালুহিয়াতে মই আছোঁ, এইখনেই মোৰ খেলা। পিতৃ তুমি জগতকে হৰিময় দেখিব লাগিব। সমস্ত ভূতক জীৱ জন্তু কীট পতংগ সকলোতে কৈ আছোঁ, মোৰে খেল। তেতিয়া কৈছে যে মোৰ তোমাৰ খেল বুলি মই এতিয়া বুজি পালোঁ। মোৰ আৰু এতিয়া মায়া মোৰ নাই, চব তোমাৰহে খেল। কাক ভাল বুলি ক'ম আৰু বেয়া বুলি কাক ক'ম? বেয়া ক'লেও তোমাকে কোৱা হৈছে, ভাল বুলি ক'লেও তোমাকে কোৱা হৈছে। গতিকে এতিয়া মই বেয়া ভাল একো ক'বলৈ নাই। য়েছ ন মই একো নকওঁ, কৃষ্ণ ক'ম। কৃষ্ণ আপোনালোকে লক্ষ্য কৰিব পাৰে, আজিৰ পৰা মই 15 বছৰ আগত আহোঁতো কৃষ্ণ কৃষ্ণই কৈ থাকোঁ। কোনোবা কাৰোবাৰ লগত কথা পাতিলে মোক বেয়াও পায় বহু ভকতে, হয়ো নকয় নহয়ো নকয়। সেই সতী ত্যাগক উদাহৰণ ল'বলৈ কৈছিলে। হয়ো নক'বা নহয়ো নক'বা, হয় বুলি ক'লেও বিপদত পৰিবা, নহয় বুলি ক'লেও বিপদত পৰিবা। গতিকে কৃষ্ণ কৃষ্ণ কৈ থাকিব। সেইটো আমাক ভাগৱতে উপদেশ দিছিল। সেইকাৰণে কোনোবা এজনে কোনোবা ভকত এজনৰ বিষয়ে পাতিছে, আপোনাৰ বদনাম গাইছে, তেতিয়া আপুনি কৃষ্ণ কৃষ্ণ কৈ থাকিব। যদি চতুৰ ভকত হয় তেতিয়া মন কৰি দিব কথা, আৰু যদি অচতুৰ হয় তেওঁ গমেই পোৱা নাই, আপুনি কৃষ্ণ কৃষ্ণ কৈ আছে। কৃষ্ণ কৃষ্ণ আপুনি এতিয়া ভাবি যে মই এইটো জ্ঞান এটা আপুনি মই নিজক বচাইছোঁ কৃষ্ণ কৃষ্ণ কৈ, যে মোৰ নাম ওপৰত লাগি যাব। এতিয়া পাৰিলে তেওঁ জিভা কাটিবলৈ গৈছে, সেইবোৰ কথা কাটি কৰিলে হ'ব নহ'ব। এখন নকৰোঁ, মই নিজক বচাওঁ। গতিকে আমাক ইমান চতু বনাই থৈ গৈছে সেই প্ৰভুসকল, আপোনাৰ হ'ব মহাসন্ত। আজি এই অমৃত কথাখিনি আমাক আজি জ্ঞান আমাক দিলে আমাৰ মহেন্দ্ৰ গগৈ বাপে। তেখেতে নিজে উলিয়াই থৈ মই চিন্তা দি থৈছোঁ। মানে তেখেতে আজি পঢ়িলে, ইয়াৰ ৰহস্য পালে, ইয়াৰ তত্ত্বখিনি পাই ভাবিলে কি আজি আকৌ আলাপ হওক। বাহিৰৰ পৰা এজন বৰ ফকফকাই চটপটাই থকা এজন আহিছে। অকণমান প্ৰশ্ন এটা, এই আমাৰ অধ্যায়টো প্ৰথমতে যে কৃষ্ণ আপোনাৰ কশ্যপ মুনি আহিছিলে, হয়, তেওঁ বাৰু আপোনাৰ পৰীক্ষিতক জীয়াবলৈকে আহিছিলে, কৃষ্ণ কিন্তু তেওঁ এটা কথা কৈছিলে যে বহুত ধন পাম বুলি। আৰু দ্বিতীয়তে যেতিয়া আপোনাৰ দক্ষকে তেওঁক ধ্যান দি পেলাই ঘূৰাই পঠিয়ালে, হয়, তেওঁ উদ্দেশ্যটো কেলে এৰি থৈ গ'ল? মানে বিপ্ৰ, সেইকাৰণে কাশ্যপ বিপ্ৰ যে তেওঁৰ লক্ষ্য উদ্দেশ্য ঘৰৰ পৰা অহাটোৱে হৈছে কি, মই পৰীক্ষিতক তক্ষকে ফুটাৰ লগে লগে পৰীক্ষিত মৰি যাব, পৰীক্ষিতক মই জীয়াই দিম। কাশ্যপে ঘৰৰ পৰা ওলাই আহিছে, দুখীয়া বামুণটো দৰিদ্ৰ বামুণ। তেওঁ মানে ভালকৈ এসাঁজ খাবলৈ পাম, ঘৰত অসমত টিংটো চলাই লগাব পাৰিম, বেয়া পোৰা এটা দিব পাৰিম। আৰু বৰ কষ্ট হয় নহয় ব্ৰাহ্মণসকলে, নিজে খেতি খোলা নকৰে, যজ্ঞত যি এটা দক্ষিণা পায় সেইটোৱে ঘৰখন চলায়। চুদামাৰ গতিটো কেনেকুৱা দেখুৱাইছে আপোনালোকে পাইছে। গতিকে সেই আশাৰে তেওঁ আহিছে। বাটত যেতিয়া আপোনাৰ সেই তক্ষকৰূপী ব্ৰাহ্মণে পাই গ'ল, ঔষধৰ গন্ধ পাই, আমি সেইখিনি কথা আলোচনা কৰিলোঁ যে পোৱাৰ পাছত তেতিয়া খুটি মেলি তক্ষকো দেখুৱালে, তোৰ মানে মন্ত্ৰৰ বাহাদুৰিটো চাওঁ অভিমান কৰি। কিন্তু তেওঁ কম নহয় কাশ্যপে, সেইখনে বুকুন্দা নমাই তাৰ পৰা মন্ত্ৰ মাৰিলে, মন্ত্ৰ মাৰি আকৌ জীয়াই দিলে। মানে তই একলা হ'লে ময়ো একলা, মানে দুই সমান অহংকাৰী অভিমানী। তেতিয়া দেখিলে যে তক্ষকে তেতিয়া হেও মানি দিছোঁ বুলি কৈছে,
তললৈ মোক হয় বোলে হয় হয় তোমাৰ মন্ত্ৰ বহুত বহল আছে দেই বোলে এটা কথা শুনো তুমিতো পূৰ্বতে কৈছিলা তই মই পৰীক্ষিতক বচাই দিলে ধন টকা পইচা দিব সেই ধন টকা পইচাবোৰ মই তোমাক দি দিম এতিয়া হ'ব নহয় বোলে হ'ব তেখেতৰ উদ্দেশ্যই সেইটো ন তেওঁৰ উদ্দেশ্য এইটো গতিকে ধন সোণ যি যেনেকৈ তেনেকৈ এক টোপোলা দি দিলে ভাবিলে যে বহুত পাই গ'লো তালৈ গৈ পিনি মানুহৰ আগত আমি পাব দেশৰ পৰা গুচি গ'ল আৰু অঁ দেশৰ পৰা ফালৰি কাঢ়ি খালি কৰি সেইটোকে খং উঠিছে জন্মেজয় নহয়, জন্মেজয় তেখেতৰ লাষ্টত উদ্দেশ্য আছিলে ধন টকা ধন পালে আৰু দেশতো টকা পইচা কিন্তু মানে পৰীক্ষিত যি হয় হওক সেইটোৱে হ'ল হয়তো এতিয়া সেইটোতে মানে দৰ্শকৰ ওপৰত খং উঠা মূল কাৰণটোৱে হ'ল মানে জন্মেজয় সেইটো যে তই সি হাতত কাৰণে যেনিবা ফুটিলি মোৰ দেউতা সেইটো কৰ্মফল কপালৰ লিখন মই এটালৈকে মই দুখা নাই জীয়াবলৈ দিব লাগিছিলে অঁ খৰিকতে এজনে যেতিয়া কৈ দিলেহি যে যে তোমাৰ দেউতাক জীয়াবলৈও এজন আহিছিলে যে সেইজনৰ ধন টকা পইচা দি পঠিয়াই দিলে সেইটোতেহে গোটেই সৰ্পজাতিটোক হেৰি কৰিছে কৃষ্ণ মাধৱ মাধৱ যে কি নহওক এটা বাপ কৃষ্ণ এটা আমাৰ কাৰণে তাৰ দৰ্শন এটা ধৰি গৈছে কৃষ্ণ বিষাক্ত সৰ্পই দংশন কৰিলে কৃষ্ণ ই আৰু পুনৰ যি উঠাব নোৱাৰে কৃষ্ণ এইটো বিষাক্ত যিটো মানে এইটো যিটো ফেটি সাপ কৃষ্ণ এইটো বিজ্ঞানেও কৈছে স্বাস্থ্য বিজ্ঞানে এই পৃথিৱীত এনেকুৱা দৰৱ নাই তাক নোৱাৰিব জীয়াব হয় নহয় গগৈ সেই কথাটোৱে হয় সেই কথাটোৱে নহয় এতিয়া জীয়াই দিলে নহয় সেই কথাটোৱে হয় সেই কথাটোৱে আমাৰ ৰূপকত এইটোৱে আমি বুজি পাইছোঁ অঁ যে সেইজনে গৈ জীয়াম বুলি কৈছিলে উম হয়নে নহয় গুৰুজনৰ লিখনিত যে ধন টকা পইচা দি সেইজনক ঘূৰাই পাইছোঁ ঘূৰাই পঠিয়ালে আৰু আমি তাৰ পৰা দৰ্শনটো ল'ব লাগিব বা বিজ্ঞানেও এইটো কৈছে যে বিষাক্ত যে একদম ফুল ফ্ৰেছ মানে হেৰি থাকে বিষ থাকে যেতিয়া মানে দংশন কৰি দিয়ে সেইটো আজিলৈকে বচাব পৰা নাই হয় আৰু নহয় সেইটো বুজিছোঁ কিন্তু আপোনাৰ মোৰ ভকতৰ কাৰণে বিষাক্ত সাপো মহাভকত সাপে আপোনাক প্ৰণাম জনাই গুচি যাব আকৌ কাল আপোনাৰ ওচৰত কাল মানে সৰল হ'ব কালেও ভয় কৰে বোলে আপোনালোকলৈ ভকতক দেখিলে যমে যেনেকৈ ভয় কৰে কলিয়ে যেনেকৈ আপোনালোকক দেখিলে ভয় কৰে ঠিক তেনেকৈ কাল সৰ্পই ভয় কৰে আৰু বিষাক্ত সৰ্প আহক বিনা অপৰাধত কোনেও কাকো সৰ্পই কাকো দংশন নকৰে বৈষ্ণৱেতো কাকো পাহিত বালি চাহিটোকো অপৰাধ নকৰে বিৰোধাচৰণ নকৰে গতিকে বৈষ্ণৱৰ শত্ৰু নাই ভকতৰ শত্ৰু নাই কৃষ্ণ সেই কথাটো ইয়াত কৈ আছে মাধৱ এই কথাখিনিকে বাৰু আমি মানে অকণমান লিপিবদ্ধ কৰি ৰাখি গৈ আছোঁ কৃষ্ণ যিহেতু আপুনিও কৈছিল আৰু সেই পুথিভঁৰালতো মই বস্তু দেখাইছিলোঁ কৃষ্ণ এতিয়া যিখিনি বাক্য আপুনি এতিয়া মানে আমাক দিলে কৃষ্ণ ভাঙনি কৃষ্ণ গোটেই কথাখিনি তাত সোমাই আছে কৃষ্ণ কৃষ্ণ মাধৱ গতিকে আপোনাৰ সৰ্বদৰে মহাসন্ত মহন্তক আমি দৰ্শন পালোঁ আমিতো গৃহৰ পৰা আজি 3 দিন হ'ল ওলাই অহা আপোনালোকৰ বোলো সেৱাভাগ কৰি পদধূলা অকণমান হিৰত লৈ তেজপুৰ ফালে কাইলৈতো যামগৈ একেবাৰে 9 তাৰিখে বেগ হোৱাৰ কথা তাত 9 তাৰিখেও মই আহিবলৈ নাপাম বুলি কৈছে ভকতসকলে অনুষ্ঠান দিম বুলি কৈছে ঘূৰি আহোঁতে কিন্তু আপোনালোকৰ কমলা বৰুৱা এই ভোলা বৰুৱা এগৰাকী তেওঁৰ গৃহত পাত দিব যে সেই পাছত যেন আমি সকলোকে দৰ্শন পাওঁ আমাৰ হৃদয়ৰ কথাবোৰ বিনিময় কৰিম মোৰ কোনো ব্যাখ্যাকাৰ নহয় কাৰণ আমি আপোনালোকৰ দাস সঁচাটো আলোচনা কৰিম হয় হয় কৃষ্ণ এনেই আমি সময় নষ্ট কৰি লাভ নাই পৃথিৱীত খুব কম সময় বুলি কৈছে গুৰুজনে পশুপাতৰ পানীৰ দৰে আপোনাৰ মোৰ জীৱন কোন সময়ত দেহা এৰিবলগীয়া হয় ঠিকান নাই গতিকে তাৰ আগতে শুদ্ধ বস্তুটো বুজি আমি যেন এইবাৰ মহা আনন্দৰে প্ৰভুক দৰ্শন কৰিবলৈ যাব পাৰোঁ প্ৰভু আমি শেষত হ'লেও বুজি পালোঁ তোমাৰ নাম সঁচা বাকী পৃথিৱীত চব মিছা মানে সেইখন নাম আমি উচ্চাৰণ কৰি আহিছোঁ বীৰ ৰাইজে বুকু ডাঠি আমি দেখাবগৈ পাৰোঁ নহ'লে বোলে তহঁতি একো বুজি নাপালি অসমীয়াত লিখোঁতেও বুজি নাপালি এনেকৈ ক'ব নহয় তললৈ মোক কৈ থাকিব লাগিব মাধৱ আহক অঁ চাই লওকচোন পঢ়ো সাজিকৈ পঢ়ো নমো ব্যাস সুত শুক গুৰু কয়ালাদে মাধৱ পাইলো মহাভাগৱত যাহাৰ প্ৰসাদে ৰাতিপুৱা সোনকালে অমূলি দিনত কৰিব দেখি মোক গাড়ী চলাই যাব দেখাইলা স্নেহত ৰাম 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 এতেকতে কণ্ঠাগত ভৈলা ভাগৱত ৰাম সংসাৰ সাগৰে মোক কৃষ্ণ ৰখাইলা নাও ৰাম ৰাম
কি কহিবু হুক মহা গুৰুৰ কৃষ্ণ পৰীক্ষিত মুখ্য এহি মানে সমাপতি ৰাম 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 আউৰ কিবা শুনিবেতো মাৰয়াছে মতি কৃষ্ণ সুধিও কহৌ কয় আখি মহাভাগ্যোদয় কৰয় কৃষ্ণ কথা কলি মলৰ প্ৰলয়